কিন্তু আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ 2014 চনত মই চাগৈ তেতিয়াই প্ৰথমবাৰৰ কাৰণে গাহৰি পোৱালি এটাও চুই পাইছিলোঁ সো ডেফিনেটলি মই একেবাৰে শূন্যৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ নলেজৰ ফালৰ পৰা বুলি ক'লে কিন্তু ভুল নহ'ব পোৱালি মানে একেলগে মতা মাইকী থৈছিলোঁ কোনজনী মাইকী প্ৰেগনেণ্ট হৈছে কেতিয়া হৈছে একো নাজানিছিলোঁ সাডেনলি পোৱালি হয় পোৱালিবোৰ বিভিন্ন কাৰণত মৰে ৱৰ্ল্ডত সবতকৈ বেছি কনজিউম হোৱা মিটটো একচুৱেলি পৰ্ক ফ্ৰজেন মিটৰ কথাই মই যদি জানিবলৈ বিচাৰোঁ ফ্ৰজেন মিট কিমান দিনলৈ খাব পাৰে মানুহে অসমৰ যদি প্ৰডিউচাৰে সাফিচিয়েণ্ট গাহৰি প্ৰডাকশ্যন কৰিব পৰা নাই ডেফিনেটলি বাহিৰৰ পৰা আহিব যি পাঞ্জাব হাৰিয়ানাৰ ফাৰ্মাৰ এজনে 200 টকা লাইভ ৱেট পালেও বহুত সুখী হয় আমাৰ ফাৰ্মাৰবিলাকে 240 টকা পালেও সুখী নহয় আজি প্ৰায়বিলাক বজাৰ সবজি কোনে বিক্ৰী কৰে মাছ কোনে বিক্ৰী কৰে তেওঁলোকক আমি কান্দা দেখিছোনে মোৰ বজাৰখন বেয়া হৈছে বুলি আজি বাহিৰৰ বহুত মানুহে আহি নৰ্থ ইষ্টৰ য'ত নেকি হোলচেল মাৰ্কেট আছে তাত গৈ তেওঁলোকে গাড়ী খুলি লৈছে তেওঁলোকে কেনেকৈ গাড়ী খুলিব পাৰিছে আমি কিয় কৰিব পৰা নাই আমি কিয় চোৱা নাই আমাৰ যিসকলে পাৰে তেওঁলোকে কিয় খোলা নাই গাড়ী পথাৰ আমাৰ বজাৰ আমাৰ ক'লে বজাৰ আমাৰ হৈ কেতিয়াও নাথাকে মই দেখোঁ তেনেকুৱা ধৰক পথাৰ আমাৰ বজাৰ আমাৰ শুনিবলৈ ভাল কথা হওক পথাৰ আমাৰ হওক বজাৰো আমাৰ হওক সেইটো আমিও বিচাৰোঁ কিন্তু বজাৰখনে কিন্তু আপোনাক ঘৰত আহি নিদিয়ে বজাৰখন ল'ব হ'লে আপুনি ওলাই যাব লাগিব হেমাজিৰ পৰা এজনে মোক সুধিছিলে যে আমাৰ বহুতে মানে ধৰক নতুনকৈ ফাৰ্মিং যোন আহিছে তেওঁলোকে সৰুকৈ এখন ফাৰ্ম খোলে কিন্তু ফাৰ্মখন বঢ়াবগৈ নোৱাৰে কি কাৰণ থাকিব পাৰে নমস্কাৰ মই সংগীতা দেৱী দত্ত চাবলৈ আৰম্ভ কৰিছে মোৰ পডকাষ্ট অ'পেন মাইক যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে চাকৰি নকৰি এটা ব্যৱসায় কৰিব বিচাৰিছে বা ফাৰ্মিঙৰ ছেক্টৰটোত কাম কৰিবলৈ বিচাৰিছে সেইসকলৰ বাবে আজিৰ এই ভিডিঅ'টো আজি আমি কথা পাতিম এগৰাকী সফল থলুৱা উদ্যোগী যাক অসম চৰকাৰে ইতিমধ্যে অসম গৌৰৱ সন্মানেৰে সন্মানিত কৰিছে তেওঁ হৈছে মনোজ কুমাৰ বসুমতাৰী গাহৰি পালক যাক পিগমেন অফ আছাম বুলিও জনা যায় তেখেতৰ এই জাৰ্নিটো এতিয়ালৈকে তেওঁ কেনেধৰণে সংগ্ৰাম কৰি এইখিনি পালেহি সেয়া কথা আমি জানিবলৈ চেষ্টা কৰিম যিখিনি কথা শুনিলে বা জানিলে আপোনালোকে অনুপ্ৰাণিত হ'ব লগতে এই ক্ষেত্ৰখন গাহৰি পালনৰ ক্ষেত্ৰখন নতুন যিসকল গাহৰি পালক বা যিসকলে এই ক্ষেত্ৰখনলৈ আহিব বিচাৰিছে তেওঁলোকে কি দিশৰ ওপৰত গুৰুত্ব দিব লাগে কোনখিনি ক্ষেত্ৰত তেওঁলোকে সাৱধানতা অৱলম্বন কৰিব লাগে এই বিষয়সমূহ তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম তাৰোপৰি গাহৰিৰ বজাৰখন কেনেকুৱা থলুৱা যিসকল আমাৰ সাধাৰণ গাহৰি পালক তেওঁলোকৰ বাবে বজাৰখন কেনেকুৱা বা এই ক্ষেত্ৰখনত গাহৰি পালনৰ ক্ষেত্ৰখনত দীৰ্ঘদিনলৈ টিকি থাকিবৰ বাবে কি বিষয়ত গুৰুত্ব দিব লাগে এই সমগ্ৰ বিষয়সমূহ সামৰি আজিৰ ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিবলৈ বিচাৰিছোঁ যাৰ পৰা আপোনালোকে উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব মনোজদা খুব গৰম বাহিৰত একদম নকবা আজি ইমান বেছি গৰম অকমান ফাৰ্মলৈ গৈছিলোঁ দুজনমান ভিজিটৰ্ছো আছিল মানে উপায় নাই বহুত গৰমৰ লগতে ব্যস্ততাটো আছে আৰু ক্লাইমেট চেঞ্জ হয় একদম গৰম হ'লেওতো কামটো এৰিব নোৱাৰি কামটো কৰিয়ে থাকিব লাগিব এই ব্যস্ততা গৰমৰ মাজত আপুনি মোৰ ওচৰলৈ আহিলে মোৰ অনুষ্ঠানটোক অকণমান সময় দিবলৈ প্ৰথমতে ধন্যবাদ জনাইছোঁ আপোনাক ধন্যবাদ নন্দিতা তোমাৰ পডকাষ্টলৈ মতাৰ বাবে মই এনে বহুত বেছি পডকাষ্ট আদিত পাৰ্টিচিপেট নকৰোঁ কিন্তু তোমাৰ লগত এটা পুৰণা চিনাকি আৰু তুমি ক'লা নতুনকৈ পডকাষ্ট এটা আৰম্ভ কৰিছা বুলি সেইকাৰণে ভাবিলোঁ আৰু আপোনাৰ লগত কথা পতাৰ বহুত দিনৰ পৰা মন আছিলে মানে এনেইতো নিউজৰ সংক্ৰান্তত আপোনাক লগ পাই থাকোঁ কিন্তু অলপ দীঘলীয়াকৈ কথা পতাৰ আপোনাৰ এক্সপিৰিয়েঞ্চবোৰ মানে আপুনি আমিতো জানো ধৰক আপুনি SBIত চাকৰি কৰি আছিলে চাকৰি আধাতে এৰি আপুনি ফাৰ্মিঙলৈ আহিলে তাৰ পিছৰখিনি যিটো জাৰ্নি আপোনাৰ সেই জাৰ্নিটো জানিবলৈ আমাৰ মন আছে আৰু দৰ্শকক জনাবলৈ মোৰ মন আছিল মোৰ পডকাষ্টৰ জৰিয়তে আপোনাৰ সেইখিনি শুনিম সেইখিনি জানিম আৰু মই আজি আপুনি আহিব বুলি মোৰ পডকাষ্টলৈ আহিব বুলি মই ছ'চিয়েল মিডিয়াত এটা পোষ্ট এৰি দিছিলোঁ যে কাৰোবাৰ কোনোবা নতুন উদ্যোগী বা কোনোবা যদি নতুন ফাৰ্মিঙত আহিব বিচৰা মানুহে কিবা জানিব বিচাৰে আপোনাৰ পৰা কিবা প্ৰশ্ন আছে নেকি কিছুমান প্ৰশ্ন আহিছে সেই বিষয়ে কথা পাতিম আমি কথাৰ মাজতে সেইখিনি নিশ্চিতভাৱে তেওঁলোক লাভৱান হ'ব সেইখিনি কথা নিশ্চয় মই যিখিনি উত্তৰ দিব পাৰোঁ সেইখিনি মই মোৰ তাত উত্তৰ দিম নিশ্চয় হয়
এতিয়া গৰম যেতিয়া গৰম আৰু বাৰিষা এইখিনি সময়ত আমি মানে ৰিপৰ্টাৰ হিচাপে আমি গম পাই থাকোঁ খুব স্ৱাইন ফিভাৰৰ এটা খুব সমস্যা হয় নহয় জানো হয় স্ৱাইন ফিভাৰৰ সমস্যাটো মানে একেবাৰে মানে ধৰক যিখিনি সাধাৰণ গাহৰি পালক তেওঁলোকৰ কাৰণেতো আটাইতকৈ ডাঙৰ সমস্যা এইটো নহয় একচুৱেলি আফ্ৰিকান স্ৱাইন ফিভাৰ যিটো বেমাৰ আমাৰ ভাৰতবৰ্ষলৈ 2020 চনত কনফাৰ্ম হৈছিলে হয়তো অকণমান আগতীয়াকৈ আহিছিলে 2019 চনৰ অক্টোবৰ নৱেম্বৰ মানতে কাৰণ কিছুমান গাহৰি আমাৰ অৰুণাচল বা আমাৰ ধেমাজি তেনেকুৱা ঠাইত ছাডেনলি বহুত গাহৰি মৰিছিলে তাৰ আগলৈকে গাহৰিবোৰ মেইনলি আমাৰ ক্লাছিকেল স্ৱাইন ফিভাৰ বুলি যিটো ভাইৰেল এটা ইনফেকশ্যন আছে সেইটোত মৰিছিলে কিন্তু তাত ধৰক ইমান বেছি নমৰিছিলে আৰু ক্লাছিকেল স্ৱাইন ফিভাৰৰ ভেকচিনো এভেইলেবল আছে আজিও সেই ভেকচিনছ বহুতো ফাৰ্মাৰে ব্যৱহাৰ কৰে চ' যিখিনি ফাৰ্মাৰে ব্যৱহাৰ কৰে যথেষ্ট এফেক্টিভ হয় কিন্তু 2020 চনৰ যেতিয়া এপ্ৰিল মাহত আফ্ৰিকান স্ৱাইন ফিভাৰ আমাৰ অৰুণাচল আৰু অসমৰ কিছু গাহৰিৰ ওপৰত ধৰা পৰিল তেতিয়াৰ পৰা গাহৰি ক্ষেত্ৰখনত এটা যথেষ্ট ডাঙৰ চেলেঞ্জ আহি পৰিলে তোমালোকেও কভাৰ কৰিছা আমিও বহুতখিনি সেই সম্পৰ্কলৈ যেতিয়া প্ৰথম অৱস্থাত সেই বেমাৰটো আহি পাইছিলে আমি খুব কম জ্ঞাত আছিলোঁ সেই বেমাৰটোৰ বিষয়ে তো আমিও এখন কোৰ কমিটি বনাইছিলে মাননীয় গভৰ্ণৰ ডাঙৰীয়া অসমৰ তেখেতে সেই কোৰ কমিটিত ময়ো এজন ফাৰ্মাৰ্ছৰ ৰেপ্ৰেজেণ্টেটিভ হিচাপে নমিনেটেড আছিলোঁ তো আমি কিছুমান SOP ডেভেলপ কৰিছিলোঁ বা তেনেকুৱা খুব সেই সময়ত কেনেকৈ এৱেৰনেছটো বঢ়াব পাৰি সেই ওপৰত কাম কৰিছিলোঁ এটা বস্তু যে আফ্ৰিকান স্ৱাইন ফিভাৰ যিটো বেমাৰ এই বেমাৰটোৰ কোনো ভেকচিন নাই প্ৰথম কথা এতিয়ালৈকে ভেকচিন ওলোৱা নাই যদিও এই ভাইৰাছটো কিন্তু বহুত পুৰণা আমাৰ ভাৰতবৰ্ষত এই ভাইৰাছটো 2020 চনত অফিচিয়েলি যদিও ডিটেক্ট হৈছে কিন্তু এই ভাইৰাছটো কেনিয়াত প্ৰথমবাৰৰ বাবে প্ৰায় 1907 নে 11 তেনেকুৱা চনতে প্ৰথম পোৱা গৈছিলে আৰু সেইকাৰণে ইয়াৰ নাম আফ্ৰিকানো দিয়া হ'ল আফ্ৰিকান গাহৰিত পোৱা ফিভাৰ এটা এই গাহৰিটোত যদিও ভেকচিনছ মানে ডেভেলপ কৰিছে 2-3টা ধৰণৰ ভেকচিনছ ডেভেলপ কৰিছে ট্ৰাইলো কৰা হৈছে ভিয়েটনাম ফিলিপাইনছ আদি দেশত কিন্তু এতিয়ালৈকে সেই ভেকচিনছবোৰ খুব ইফেক্টিভ পোৱা যোৱা নাই আনফালেদি সেই ভেকচিনছবোৰ কমাৰ্চিয়েল ইউজেছ এতিয়াও অনা হোৱা নাই চ' যেতিয়ালৈকে ভেকচিনটো নাহে তেতিয়ালৈকে ডেফিনেটলি উপায় এটাই আছে এই বেমাৰটো আপোনাৰ বতাহত নাহে এই বেমাৰটো স্প্ৰেড হয় কণ্টেক্টৰ থ্ৰুদি ধৰক ভাল গাহৰি আৰু বেমাৰী গাহৰিৰ মাজত যদি সম্পৰ্ক হয় ভাল গাহৰি তাৰ মাজত ধৰক আমি হ'ব পাৰোঁ ফাৰ্মাৰজনে নিজেও এটা মিডিয়াম হ'ব পাৰে তেওঁ ছাপোজ বেমাৰী গাহৰিৰ সংস্পৰ্শলৈ আহিলে বা বেমাৰী গাহৰিৰ মাংস খালে তেওঁ সেই মাংস হেণ্ডেল কৰাৰ পিছত তেওঁ ফাৰ্মত গ'ল তো তেনেকুৱা মানে এই বেমাৰটো থ্ৰু কণ্টেক্ট আহে আৰু আনফালেদি এই যিটো ভাইৰাছ এই ভাইৰাছটো যথেষ্ট ষ্ট্ৰং ভাইৰাছ ষ্ট্ৰং কাৰণে এই ভাইৰাছটোৱে ধৰক তেওঁৰ নৰ্মেল যদি মিডিয়ামত তেওঁ এই ভাইৰাছটোৱে পায় সি মানে 1000 দিনলৈকেও ছাৰ্ভাইভ কৰিব পাৰে ফৰ এক্সাম্পল কোনোবাই যদি মাংস বেমাৰী ASF হৈ মৰা গাহৰিৰ মাংস যদি ফ্ৰিজত সুমুৱাই থয় আৰু সেই মাংসটো 1000 দিনৰ পিছতো মানে আকৌ উলিয়ায় হয়তো ভাইৰাছটো ষ্টিল ছাৰ্ভাইভ কৰিব হয় চ' ইয়াৰ মাত্ৰ এটাই উপায় আছে যে বায়'ছিকিউৰিটি যিটো জৈৱ সুৰক্ষা সেই জৈৱ সুৰক্ষা খুব ষ্ট্ৰংলি মেইনটেইন কৰিব লাগিব আৰু এটা ইণ্টাৰেষ্টিং যে এই আফ্ৰিকান স্ৱাইন ফিভাৰ ভাইৰাছটো মানুহৰ একো অপকাৰ নকৰে
গাহৰিৰ দেহতে সো এই ভাইৰাছটোৱে মাত্ৰ গাহৰিকহে আক্ৰমণ কৰে সো এএছএফ হোৱা মাংস যদি কোনোবা মানুহে কনজিউমো কৰে তেওঁৰ কোনো এফেক্ট নহয় অনলি আমাৰ কনসাৰ্নটো হ'ল যে যদি বেমাৰী গাহৰিৰ মাংসটো মিছ হেণ্ডেল হয় তেতিয়া সেই মিছ হেণ্ডেলিঙৰ পৰা আকৌ এই বেমাৰটো স্প্ৰেড হ'ব পাৰে আৰু তুমি যেটো মোক কৈছিলা যে এনেকুৱা সময়ত এই গৰমৰ সময়ত বা বৰষুণৰ বাৰিষাৰ বতৰত এই বেমাৰটো বেছি স্প্ৰেড হোৱা দেখা যায় নেকি মই ভাবো এনেকুৱা সময়ত স্প্ৰেড হোৱাৰ এটা কাৰণ ধৰক আমাৰ ইয়াত ফ্লাডিং সিচুৱেশন কিছুমান হয় সো যদি ফ্লাড হয় সো ফাৰ্ম বিলাকত যদি বেমাৰী গাহৰি থকা ঠাইৰ পৰা পানীটো আহি সোমায় ডেফিনেটলি সেই পানীটোৱে কেৰি কৰিব পাৰে সো এনেকুৱা কাৰণত মই ভাবো যে এই সময়খিনিত এই এপিডেমিকটো বেছি স্প্ৰেড হয় এই ভাইৰাছটোৱে বেছি স্প্ৰেড হ'বলৈ সুবিধা পায় তো যিখিনি ব্যক্তি গাহৰি পালনৰ লগত জড়িত হৈ আছে সৰু ডাঙৰ যোনে নহওক সকলো পিগ ফাৰ্মাৰ্ছকে মই এটাই কথা ক'ব বিচাৰিছে যদি আপোনালোকে গাহৰি পালন কৰিছে তেতিয়াহ'লে জৈৱ সুৰক্ষা একদম মেইনটেইন কৰিব লাগিব আপোনালোকে এনচিয়ৰ কৰিব লাগিব যে আপোনালোকৰ ফাৰ্মত আপুনি ফাৰ্মত ব্যৱহাৰ কৰিবৰ কাৰণে এটা সেপাৰেট সাজ পোছাক বা জোতা বা চেণ্ডেল আপুনি ব্যৱহাৰ কৰক ৰেগুলাৰলি আপোনাৰ ফাৰ্মখনক কিছুমান ডিসইনফেক্টেন্ট পায় সেই ভাইৰাছৰ কাৰণে যিবোৰ ডিসইনফেক্টেন্ট সেই ডিসইনফেক্টেন্ট দি ৰেগুলাৰলি আপোনালোকে যদি ফাৰ্মখনত ডিসইনফেক্ট কৰি থাকে আপোনালোকে ফাৰ্মৰ যিবোৰ ফুটবাথ য'ত নেকি আমি জোতা চেণ্ডেলবোৰ ডিপ কৰিবলৈ সোমাও আগতে আমি পটাছ দিছিলোঁ সেইটোতে আমি ভাবিছিলোঁ যে যথেষ্ট আৰু সেইটোৱে বীজাণুখিনিক হেৰি কৰিব সো আমাৰ বহুত ফাৰ্মাৰ্ছে এতিয়াও কৰে সেইটো কিন্তু তেওঁলোকে এতিয়া পটাছ ব্যৱহাৰ কৰে মই ভাবো যে পটাছটো ইমান ষ্ট্ৰং ডিসইনফেক্টেন্ট নহয় যে কি ভাইৰাছ এএছএফৰ ভাইৰাছটো নিষ্ক্ৰিয় কৰিব পৰা তাৰ ক্ষমতা নাই যদি কৰে আপোনালোকে যিবোৰ ডিসইনফেক্টেন্ট যিটোৱে নেকি পানীৰ পিএইচটো চেঞ্জ কৰে যিটোৱে কি মিডিয়ামটো কমপ্লিটলি চেঞ্জ কৰি দিয়ে সো দ্যাট কি ভাইৰাছটো সাৰ্ভাইভ কৰিব নোৱাৰা হৈ যায় তেনেকুৱা ডিসইনফেক্টেন্ট ব্যৱহাৰ কৰিব লাগিব আপুনি যিখিনি কথা ক'লে যিখিনি আপুনি এতিয়া গম পালে এইখিনি আপুনি কিবা ট্ৰেনিং আপুনি লৈছিলে নে ক'ৰ পৰা কেনেকৈ শিকিছে নহয় একচুৱেলি এতিয়া আফ্ৰিকান সোয়াইন ফিভাৰৰটো বহুত প্ৰটোকল আছে আমি বহুতখিনি অধ্যয়নো কৰিছোঁ যেতিয়া মই কৈছিলোঁ আউটব্ৰেকটো হৈছিলে সেই আউটব্ৰেকটো হোৱাৰ সময়ত আমাৰ সকলোৱে আমাৰ ইভেন ভেটেনেৰিয়ানসকল বা আমাৰ সাইণ্টিষ্টসকলেও সেই বেমাৰটোৰ বিষয়ে ইমান এটা অধ্যয়ন কৰা নাছিলে সো যেতিয়া সেই আউটব্ৰেকটো হ'ল আমিও বহুত ষ্টাডি কৰিলোঁ কাৰণ বহুত কাণ্ট্ৰিত অলৰেডি এই বেমাৰটোৱে এফেক্ট কৰিছিলে আমাৰ আগত ইনফেক্ট ভিয়েটনাম চাইনা এনেকুৱা দেশত মিলিয়নছ আৰু মিলিয়নছ গাহৰি তাতে তেওঁলোকে কালিং কৰি দিছিলে বেমাৰটো স্প্ৰেড নহওক বুলি সো আমি যেতিয়া ষ্টাডি কৰিলোঁ কেনেকৈ হেৰি হয় এতিয়াও আমি সেই বিষয়ে অধ্যয়ন কৰি থাকোঁ আমি ফ'ল' কৰোঁ পিগাৰী ট্ৰেণ্ডবোৰ বা যিবোৰ ৰেগুলাৰ পিগাৰীৰ ওপৰত নিউজ লেটাৰ মেগাজিনছ যিবোৰ আহি থাকে তাত আমি ফ'ল' কৰোঁ আমি সেইবোৰ চাই আমি তাৰ পৰা কি শিকিব পাৰোঁ কি আমি ইণ্ডিয়ান কনটেক্সটত বা অসমৰ কনটেক্সটত আমি কি ব্যৱহাৰ কৰিব পাৰোঁ সেইবোৰ আমি প্ৰেক্টিচেছ বেষ্ট প্ৰেক্টিচেছ বুলি ক'ব পৰা যায় সেই বেষ্ট প্ৰেক্টিচেছখিনি আমি এডপ্ট কৰিবলৈ চেষ্টা কৰোঁ অধ্যয়নখিনিতো লাগিবই আচলতে নহয় জানো ব্যৱসায় যেহেতু কৰিবলৈ একজেক্টলি আমাৰ কাৰণ লাইফষ্টকটো অলৰেডি লাইফষ্টক বিজনেছটো এটা ৰিস্কি বিজনেছ সো লাইফষ্টক বিজনেছ কৰিব হ'লে আমি ডেফিনেটলি বাকী ব্যৱসায় কৰাতকৈ অলপ বেছি হয়তো কষ্টও কৰিব লাগে ৰিস্কো বেছি কিন্তু আমি যদি নিজৰ ফাৰ্মখন বচাই ৰাখিব পাৰোঁ সেই অনুপাতে গাহৰিৰ চাহিদা বা মাৰ্কেটখন ভাল কাৰণে তাৰ পৰা ভাল এটা ইনকামো কৰিব পৰা যায় আপোনাৰ যদি আপোনাৰ কথাৰে যদি আৰম্ভ কৰোঁ আপুনি যেতিয়া চাকৰি এৰি আহি আপুনি আৰম্ভ কৰিছে ফাৰ্মিং তেতিয়া এইখিনি সমস্যাৰ নিশ্চয় আপুনি সন্মুখীন হৈছে বা কিবা কি কেনেধৰণৰ চেলেঞ্জেছ আছিলে ফেইলিয়াৰ হৈছে নাই প্ৰথম অৱস্থাৰ চেলেঞ্জেছবোৰ অলপ বেলেগ আছিলে ধৰা যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ কাৰণ মোৰ বেকগ্ৰাউণ্ডটো ভেটেনেৰি নহয় মই মেথছৰ গ্ৰেজুৱেট আৰু মই সৰুৰে পৰা হোষ্টেলত থকা ল'ৰা
সো সেইফালেদি মই গাহৰিৰ বিষয়ে বিশেষ একো নাজানিছিলোঁ যেতিয়া মই ফাৰ্মখন ষ্টাৰ্ট কৰিছিলোঁ মই এইটোও নাজানিছিলোঁ যে এজনী গাহৰিয়ে পোৱালি কেইটা দিয়ে গাহৰিৰ ব্ৰীডনো কি কোনবিলাক ব্ৰীড বেছি প্ৰডাক্টিভ হয় দানা কেনেকুৱা খায় গাহৰিৰ আৰু সেই সময়ত ইভেন ইক'চিষ্টেমটো আজি যেনেকৈ গাহৰিখন এখন ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে আমাৰ ভাৰতবৰ্ষত সেই সময়ত পিগাৰী ছেক্টৰটো খুবেই এটা মানে মই ভাবোঁ এটা পিছপৰা আৰু অনলি লাইভলিহুড ছেক্টৰ হৈ আছিলে এতিয়া আমাৰ বহুতখিনি শিক্ষিত যুৱক যুৱতী বা বহুত মানুহ ওলাই আহিছে এই ছেক্টৰটোত য'ত নেকি তেওঁলোকে ভাল ইনভেষ্টমেণ্ট কৰিছে ডাঙৰ ডাঙৰ ফাৰ্ম কৰিছে কিন্তু আমি যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ 2014 চনত মই চাগৈ তেতিয়াই প্ৰথমবাৰৰ কাৰণে গাহৰি পোৱালি এটাও চুই পাইছিলোঁ চ' ডেফিনেটলি মই একেবাৰে শূন্যৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ নলেজৰ ফালৰ পৰা বুলি ক'লে কিন্তু ভুল নহ'ব চ' 2014 চনত আমি 6 জুনত প্ৰথম আমাৰ ফাৰ্মখন খুব সৰুকৈ আৰু একেবাৰে বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ আমি বাঁহৰে জেওৰা দি পেলাই তেনেকৈ কৰি পেলাই আমি মোৰ গাঁৱতে ফাৰ্ম এখন খুলিছিলোঁ পোৱালি মানে একেলগে মতা মাইকী থৈছিলোঁ কোনজনী মাইকী প্ৰেগনেণ্ট হৈছে কেতিয়া হৈছে একো নাজানিছিলোঁ ছাডেনলি পোৱালি হয় পোৱালিবোৰ বিভিন্ন কাৰণত মৰে চ' এনেকুৱা বহুতখিনি চেলেঞ্জেছ আমি ফেচ কৰিছিলোঁ আৰু কাৰণ মই তাৰ আগত প্ৰায় 30 বছৰ নিজৰ গাঁওখনৰ পৰা বাহিৰতে আছিলোঁ চ' উভতি পৰিৱেশটো বেলেগ মোৰ ইমান তেনেকুৱা চিনাকিও নাছিল তেতিয়া চ' ডেফিনেটলি আমি এটা ফেজৰ পৰা মানে আহিলোঁ তেতিয়া পোৱালিবোৰ মৰ্টেলিটি হয় খুব কিয় মৰ্টেলিটি হয় পোৱালিবোৰক বেছিকৈ কেনেকৈ বচাব পাৰোঁ চ' সেইবোৰে আমাৰ কাৰণে এটা ডাঙৰ ডাঙৰ চেলেঞ্জ আছিল মাকৰ পৰা পোৱালি অঁতৰাৰ পিছত ডায়েৰিয়া হয় ডায়েৰিয়াটোনো কেনেকৈ আমি মানে ঠিক কৰিব পাৰোঁ পোৱালিবোৰৰ গ্ৰোথ নাপাওঁ চ' এনেকৈ নানান ধৰণৰ চেলেঞ্জেছ আছিল চ' তেতিয়াৰ চেলেঞ্জেছবোৰ বেলেগ আছিল আৰু এতিয়া ধৰক প্ৰায় 10 বছৰতকৈ বেছি হ'ল মোৰ এই কামটোৰ লগত জড়িত হৈ আমি প্ৰথম 25 জনী মাইকী গাহৰি আৰু 2টা মতা গাহৰিৰে ষ্টাৰ্ট কৰিছিলোঁ মতা গাহৰি 2টা আমি আমাৰ খানাপাৰা ভেটেনেৰী কলেজ তাত 2খন ফাৰ্ম আছিল তেতিয়া এতিয়া এখন আছে তাত আমাৰ ডক্টৰ ধীৰেশ্বৰ কলিতা ছাৰ প্ৰিন্সিপাল চাইণ্টিষ্ট তেওঁৱেই সেই ফাৰ্মখন চাই আছিলে চ' ছাৰে বহুতখিনি আমাক সহায় কৰিছিলে চ' ছাৰে আমাক মানে ব'ৰৰ কাৰণে ব্ৰিডিঙৰ মতা হিচাপে 2টা আমাক হেম্পশ্বায়াৰৰ 2টা ব্ৰিডিং ষ্টক দিছিলে আৰু বাকী যিবোৰ মাইকী গাহৰি পোৱালি আছিল সেইবোৰ আমি আমাৰ লোকেল মাৰ্কেট যেনেকৈ লুকৰাত এখন ডাঙৰ গাহৰি পোৱালিৰ মাৰ্কেট আছে ঢেকীয়াজুলিত আছে আৰু যেনেকৈ মই ক'লোঁ তেতিয়াতো মই আৰু ব্ৰিড একো চিনি নাপাওঁ তো যেতিয়া যিবোৰ পোৱালি অকণমান ভাল দেখিছোঁ আৰু দামটো কম পাইছোঁ সেইবোৰে উঠাই লৈ আহি ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ এতিয়া কেনেকুৱা অৱস্থা এতিয়া ডেফিনেটলি যোৱা 10 বছৰত আমি যথেষ্টখিনি নিজে শিকিলোঁ এক্সপিৰিয়েঞ্চ পালোঁ তো আমাৰ ওচৰত প্ৰায় 200 জনীমান মাইকী গাহৰি ব্ৰিডিং ষ্টক হিচাপে আমি ৰাখিবলৈ চেষ্টা কৰোঁ অকণমান সলনি হৈ থাকে কাৰণ কিছুমান মাইকী যেতিয়া বয়স বেছি হৈ যায় বা তেওঁলোকৰ পাৰফৰ্মেঞ্চ যিটো এক্সপেক্টেড পাৰফৰ্মেঞ্চ হ'ব লাগে সেইটো নহয় তেতিয়া আমি সেইবোৰ আমি ৰিজেক্ট কৰি উলিয়াই থাকোঁ বাট আমি ট্ৰাই কৰোঁ আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়া বৰ্তমান যিখিনি আমাৰ হাউজিং কেপাচিটি সেই হিচাপত আমি 200 জনী মাইকী গাহৰি আৰু প্ৰায় 300 মান আমি ফেটেনিং গাহৰি ৰাখিব পৰা আৰু প্ৰায় 500 to 600 পোৱালি ৰাখিব পৰা নাৰ্চাৰী তেনেকুৱা কেপাচিটি আমাৰ বৰ্তমান ফাৰ্মত আছে চ' ইন এন এভাৰেজ আমাৰ তাত 800 পৰা 1000 সৰু ডাঙৰ গাহৰি মিলি যিকোনো সময়তে থাকে এতিয়া আপোনাৰ শূন্যৰ পৰা আৰম্ভ কৰি চিম্বায়টিক ফুড তাৰপিছত পিগমেণ্ট আপোনাৰ যি মানে ব্ৰেণ্ড এটা হৈছে আপোনাৰ চিম্বায়টিকৰ যি আপোনাৰ গাহৰি কলৈ যায় অসমত বৰ্তমানটো আমাৰ মাংস যিটো আমাৰ মানে চিম্বায়টিকটো আমাৰ কোম্পানীটোৰ নাম আৰু
পিগমেণ্ট যিটো আমি ব্ৰেণ্ডটোৰ নাম দিছোঁ PIGGMN পিগমেণ্ট চ' পিগমেণ্ট ব্ৰেণ্ডটো বৰ্তমান আমি এটাটো আমি এতিয়া ষ্ট্ৰেটেজি লৈছোঁ যে আমি গুৱাহাটীত আমি কেইখনমান নিজৰ এক্সপিৰিয়েঞ্চিয়েল আউটলেটছ খুলিবলৈ অলৰেডি আমি 2খন আউটলেট গুৱাহাটীত খুলিছোঁ এখন VIP ৰোড জুডিঅ'ৰ অপজিটত আছে আৰু এখন এই জালুকবাৰী ৰেডিশ্যন ব্লু হোটেলখনৰ অপজিটত যিটো ছাৰ্ভিচ লেন আছে তাত এখন খুলিছোঁ খুব সোনকালে আৰু এখন আমি গুৱাহাটী ক্লাব আৰু চেণ্ট মেৰিজ স্কুলৰ লগতে বিল্ডিং এটা তাত আমি খুলিম 3খন গুৱাহাটীত হ'ব হোপফুলি আমি জুলাইৰ ভিতৰত সেইখন খুলিম তেজপুৰত আমি পৰুৱা ওচৰত পৰুৱা ৰয়েল আৱাজত আমি কেফে কাম ষ্ট'ৰ এখন খুলিছোঁ সেইখনটো মই গৈ দেখিছোঁ তুমি সেইখন ভিজিটো কৰিছা মই আপোনাৰ এটা বস্তু মই প্ৰথম এইটো বস্তু মই কনফেছ কৰিব লাগিব যে গাহৰিৰ ইমান প্ৰডাক্ট হ'ব পাৰে বিভিন্ন কাট বেলেগ বেলেগ ধৰণৰ প্ৰডাক্ট মই আপোনাৰ তাতে দেখিছোঁ আপোনাৰ কাট হয় একচুৱেলি গাহৰিটো আমাৰ ইয়াত যি হিচাপে আমি কনজিউম কৰোঁ ডেফিনেটলি ভাৰতবৰ্ষৰ যদি আমি চাওঁ ভাৰতবৰ্ষত নৰ্থ ইষ্টতে চবতকৈ বেছি গাহৰি কনজিউম হয় কম্পেয়াৰ্ড টু আমাৰ বাকী পাৰ্টছৰ কিন্তু যদি আপুনি পৃথিৱীৰ দৃষ্টিকোণেৰে চাই মানে ৱৰ্ল্ডত চবতকৈ বেছি কনজিউম হোৱা মিটটো একচুৱেলি পৰ্ক চ' পৰ্কৰ কনজামশ্যন মাজতে অকণমান পৰিছিলে 19 চনত যেতিয়া ASFৰ খুব বেছি আউটব্ৰেক হৈছিলে বহুতখিনি গাহৰি কালিং কৰিব লগা হৈছিল চাইনা ভিয়েটনাম আদি কিছুমান দেশত তেতিয়া কমিছিলে স্লাইটলি কিন্তু আকৌ এতিয়া পৰ্কে নাম্বাৰ 1 পজিশ্যন মিট হিচাপে আকৌ লৈছে মই যেতিয়া ইউৰোপত যাবলৈ সুবিধা পাইছিলোঁ মই 2014 চনত ইফালে ফাৰ্ম মই জুনত ষ্টাৰ্ট কৰিছিলোঁ আৰু ছেপ্টেম্বৰৰ পিছত কাৰণ মোৰ ফেমিলি ইউৰোপত থাকিছিলে সেই সময়ত 4.5 বছৰমানৰ কাৰণে তো তেতিয়া মই ইউৰোপত যাবলৈ যেতিয়া সুবিধা পালোঁ ইউৰোপৰ যেতিয়া মই ছুপাৰ মাৰ্কেটবিলাকত যাওঁ তেতিয়া দেখোঁ যে তেওঁলোকৰ পৰ্ক কনজামশ্যনৰ মানে যিটো পেটাৰ্ণ যিটো তেওঁলোকৰ হেৰি কমপ্লিটলি বেলেগ তেওঁলোকৰ ডিফাৰেণ্ট কাটছ পায় স্পেচিয়েল কাটছ মানে ষ্টিক কৰিবৰ কাৰণে লিন মিট তেনেকুৱা ডিফাৰেণ্ট চপছ আদি তো সি তাৰ পৰাই মোৰ দেখিলোঁ যে একচুৱেলি পৰ্কটো বেলেগ বেলেগ ধৰণে খাব পাৰি চ' আমাৰ ইয়াতে বেছিভাগ ধৰক কাৰি কাট হিচাপে মানুহে গাহৰিটো খায় সেইটোকে ধৰক কোনোবাই গাহৰিৰ কাৰি বনাই খালে কোনোবাই বেম্বু চুট দি খালে বা আমাৰ হিলি ষ্টেটছবিলাকত তেওঁলোকে বইল কৰি পেলাই বেছিকৈ খায় আৰু এটা পপুলাৰ আইটেম হ'ল আমাৰ স্ম'ক পৰ্ক স্ম'ক কৰা পৰ্কটোকে ধৰক ডিফাৰেণ্ট হেৰিত এগেইন কাৰিৰ নিচিনাকৈ বনায় সেইখিনিয়ে কিন্তু পৰ্কটোৰ কেইবাটা প্ৰকাৰে খাব পাৰি এটাটো আপুনি যদি চাই ফ্ৰেছ ফ্ৰ'জেন মাংসটোক আমি ধৰক পৰ্কৰ বেলি বহুত পপুলাৰ বেলিৰে মানে ইমান ধৰণৰ ধুনীয়া ধুনীয়া আইটেম বনাব পৰা যায় কাৰণ বেলিটো এটা 3 লেয়াৰ মিট হয় আৰু আমি এতিয়া দেখিছোঁ যে আমি বেলি ছাপ্লাই কৰিব পৰা নাই আমি যিখিনি পিগছ হাৰ্ভেষ্ট কৰোঁ ধৰক প্ৰচেছিঙৰ কাৰণে ডেইলি সেইখিনিৰ পৰা যিখিনি বেলি ওলায় আমি আৰু এটা প্ৰডাক্ট আছে স্লাইচড বেলি সৰু সৰু পিচ আমি বনাওঁ সেইটো ক্ৰাঞ্চি ড্ৰাই ফ্ৰাই কৰি খাবলৈ খুব ভাল আৰু তাৰ বাহিৰৰ বেলিটো মানুহে স্কিনলেছ বেলি বিচাৰে কোনোবাই বেলি উইথ স্কিন বিচাৰে য'ত নেকি স্কিনটো একদম খুব ক্ৰাঞ্চি টাইপৰ হৈ যায় চ' বেলি তেনেকৈ বনাব পাৰি তাৰপিছত আপোনাৰ ৰিবছ পাৰ্টটোক স্পেয়াৰ ৰিবছৰ তলৰ পাৰ্টটোক স্পেয়াৰ ৰিবটো গ্ৰিল কৰি পেলাই বনাব পৰা যায় তাৰ গ্ৰিল কৰাৰ পিছত সেইটো ইমান ধুনীয়া হৈ যায় আপুনি ধুনীয়াকৈ প্ৰত্যেকটো ৰিবছৰ এটা এটা পিচ উলিয়াব পাৰে মই নিজে বম্বেত খাইছোঁ হাৰ্ড ৰক কেফেত আপোনাৰ ৱাছিত এনেকুৱা এডোখৰ ভাল বন থকা ৰিবছ আৰু এডোখৰ আধাৰ এক প্লেটৰ দাম প্ৰায় 1000 টকা উইথ GST চ' তেনেকৈ মানুহে ৰিবছ খায় তাৰপিছত ওপৰৰ বেবী বেক ৰিব বুলি কয় পুৰা এটা ৰেক আহে প্ৰায় 12ডালমান বনছৰ সৈতে সেইটো থাকে তাত অলপ মিটৰ পাৰ্চেণ্টেজটো বেছি থাকে কৰিব পাৰি গাহৰিটো কেনেকৈ বহুত পাৰি মানে আমাৰ নিজৰে ধৰক এতিয়া নাই বুলি ক'লেও আমাৰ প্ৰায় 15-16টামান কাটছ আছে ডিফাৰেণ্ট কাটছ আছে মই ফটকৈ কৈ যাওঁ ধৰক আমি কাৰি কাট বনালোঁ লেছ ফেট বনাওঁ মোৰ ফেট বনাওঁ স্লাইচড বেলি বনাওঁ বেলি উইথ স্কিন আছে বেলি উইদাউট স্কিন আছে
স্পেয়াৰ ৰিব আছে, বেবি বেক ৰিব আছে, নৰ্মেল চপছ আছে, ৰিব চপছ আছে, টেণ্ডাৰ লইন আছে, বাপৰে। হেম চপছ আছে, স্মোক পৰ্ক আছে। চ' দেয়াৰ আৰ চ' মেনি ৱেজ যিটো ধৰণৰ মানে পৰ্ক কনজিউম কৰিব। আৰু সেইটোতো মই তোমাক ফ্ৰেছ মিটৰ বিষয়ে ক'লোঁ। ৰেডি টু ইট যদি চাই, এতিয়া আমি হাই এণ্ড ৰেষ্টুৰেণ্টবিলাকত যেতিয়া ব্ৰেকফাষ্ট কৰোঁ, most of the English breakfast without মানে গাহৰিৰ sausages, গাহৰিৰ বেকন বা সালামি, তাৰ অবিহনে একচুৱেলি ইনকমপ্লিট। ইটছ এন ইনকমপ্লিট ইংলিছ ব্ৰেকফাষ্ট। আপুনি যিকোনো 5-star হোটেলত নিশ্চয় গৈছে বা থাকে, যেতিয়া ব্ৰেকফাষ্ট আপুনি কৰে, চাব 3-4টা বাফেট আপোনাৰ হেৰি থাকিবই, পৰ্ক আইটেম থাকিবই। চ' আমি এতিয়া ধৰক যোৱা বছৰৰ পৰা আমি গাহৰিৰ প্ৰচেছিং কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি যিখিনি মেচিন প্ৰচেছিঙৰ কাৰণে দৰকাৰ, মই ইউৰোপৰ পৰাই ইম্পৰ্ট কৰি আনিছিলোঁ। 6টামান মেচিন আছে আৰু আমি গোটেইখিনিয়ে ৰেডি টু ইট প্ৰডাক্ট বনাওঁ। আমি চচেজেছ বনাওঁ, আমি মেকন বনাওঁ, আমি পৰ্কৰ কাবাব বনাইছোঁ, যিটো নেকি মানে জেনেৰেলি কাবাব ইজ এ মোগলাই ডিছ। আমি তাৰপিছত বেকন বনাইছোঁ, হেম, স্লাইচড হেম আছে আমাৰ, মৰ্টাডেলা বুলি এটা ইটালিয়ান হেৰি, অকণমান চালামিতকৈ ডাঙৰ হয়, সেইটো বনাইছোঁ। তাৰপিছত আমি চালামি বনাইছোঁ। তাৰ বাহিৰেও আৰু কিছুমান আইটেম, আমি ৰেডি টু ইট ম'ম' বনাইছোঁ। তাৰ বাহিৰেও আমাৰ কিছুমান আইটেম আছে, ধৰক মিট বল আছে বনাব পাৰি, নাগেটছ বনাব পাৰি, বাৰ্গাৰ পেটি বনাব পাৰি। এইবোৰ আইটেম কিছুমান আছে যিবোৰ আমি লাহেকৈ বনাম বুলি ভাবিছোঁ। চ' পৰ্কৰ মানে ইমান ধৰণে পৰ্কটো কনজিউম কৰিব পাৰি, সেইটো মানে আমি এতিয়া কাৰণ কৰি আছোঁ কাৰণে ধৰক গম পাইছোঁ। আৰু এতিয়া আৰু এটা ইণ্টাৰেষ্টিং আমি কাম কৰিছোঁ ৰেডি টু ইটৰ ছেগমেণ্টতে। আমি চচেজেছত এটা চচেজ আছে আমাৰ, যিটো নেকি আমি বেম্বু শ্বুট ফ্লেভাৰৰ চচেজ বনাইছোঁ। আমাৰ নৰ্থ ইষ্টৰ মানুহে বেম্বু শ্বুটটো ভাল পায়। চ' যেতিয়া আমি চচেজেছত বেম্বু শ্বুটৰ ফ্লেভাৰটো দিছোঁ, চ' সেইটো এটা কমপ্লিটলি ডিফাৰেণ্ট, ইটছ এন ইউনিক প্ৰডাক্ট। ঠিক তেনেকৈ আমাৰ যিটো আমি কাবাব বনাইছোঁ, পৰ্কৰ কাবাবটো জেনেৰেলি মাৰ্কেটত নাই, কাবাব বনাইছোঁ, তাত আমি আমাৰ লোকেল কিছুমান হাৰ্বছ, লোকেল কিছুমান আমি স্পাইচেছ দি পেলাই তাৰ ব্লেণ্ডিংটো কৰি পেলাই ফ্লেভাৰটো আনিছোঁ। চ' সেইবোৰ বৰ ধুনীয়া হৈছে প্ৰডাক্টবোৰ। আমি এই ৰেডি টু ইট প্ৰডাক্টখিনি ট্ৰাই কৰিছোঁ যে ইণ্ডিয়ান প্লেটেবিলিটি, যিটো ইণ্ডিয়ান মানুহৰ মুখত লগাকৈ বনাব পাৰি, আৰু আমি খুব ভাল ৰেছপন্সো পাইছোঁ আমাৰ প্ৰডাক্টখিনি। আৰু মই ভাবোঁ তাৰ এটা মেইন কাৰণ ৰ মেটেৰিয়েল। আমি কাৰণ যিখিনি গাহৰি মাংস এই আমাৰ ব্ৰেণ্ডটোত ব্যৱহাৰ কৰোঁ, এই গোটেইখিনি গাহৰি আমি কিছুমান পাৰ্টিকুলাৰ ব্ৰিডৰ গাহৰি ব্যৱহাৰ কৰোঁ, পাৰ্টিকুলাৰ এজত আমি সেই গাহৰিখিনি স্লটাৰ কৰি প্ৰচেছ কৰোঁ। চ' এই গোটেইখিনি বস্তুৱে আমাৰ প্ৰডাক্টৰ কোৱালিটি আৰু ষ্টেণ্ডাৰ্ডটো যথেষ্ট ভাল কৰিছে বুলি মই ভাবোঁ। ফ্ৰজেন মিট যিখিনি আপোনাৰ তাত মই দেখিছোঁ, বা ফ্ৰজেন মিটৰ কথাই মই যদি জানিবলৈ বিচাৰোঁ, ফ্ৰজেন মিট কিমান দিনলৈ খাব পাৰে মানুহে? প্ৰথম কথাটো মই ইয়াতে সেইটোলৈ অহাৰ আগতে মই অকণমান তাৰ আগত কিবা অকণমান কৈ ল'ব বিচাৰিছোঁ। আমি একচুৱেলি বৰ্তমান আমি স্পেচিয়েলি ভাৰতবৰ্ষত বেছিভাগ মানুহে আমি যি মাংস খাই আছোঁ, আমি মাংস নহয়, আমি মাছুলহে কনজিউম কৰোঁ। কাৰণ তুমি দেখিছা চাগৈ, যেতিয়া তুমি ব্ৰইলাৰ কিনিব যোৱা, তোমাৰ সন্মুখতে মুৰ্গীটো মাৰি পেলাই চাফা কৰি পেলাই যেতিয়া দিয়ে তোমাক, মাংসটো এনেকৈ উশাহ লৈ থাকে, নহয়নে? চ' যিকোনো এনিমেল এটা যেতিয়া লাইভ হৈ থাকে, তাৰ মাছলছবিলাক এক্টিভ হৈ থাকে, অ'কে, তাৰ টিচুজবিলাক এক্টিভ হৈ থাকে। চ' চাইণ্টিফিক ৱেটো কি হয় একচুৱেলি, যি হওক, গাহৰি হওক, ছাগলী হওক, মুৰ্গী হওক, এই সকলোবোৰ যেতিয়া স্লটাৰ কৰাৰ পিছত তাক এটা পাৰ্টিকুলাৰ সময়লৈকে তাক ৰেষ্টিং দিব লাগে আচলতে, চ' ডেট যিবিলাক মাছলছ আৰু টিচু আছে সেইবোৰ মিটলৈ কনভাৰ্ট হয়। অ'কে, আমাৰ ইয়াত আমি কওঁ যে নহয়, একদম মোৰ সন্মুখত তেজৰে লুতুৰি পুতুৰি লাগিলে মাখি চাখিয়ে উৰি থকা মাংসই হওক, কিন্তু সেইটোহে ফ্ৰেছ,
আচ্ছা আমাৰ ফ্ৰেছৰ ডেফিনেশ্যনটো তাজাকে খাই আচলতে আমাৰ ফ্ৰেছৰ ডেফিনেশ্যনটো একচুৱেলি সাইন্টিফিক নহয় এতিয়া লাহে লাহে ভাৰতবৰ্ষত মই মেট্ৰজত দেখিছো বিশেষকৈ ব্ৰইলাৰৰ ক্ষেত্ৰত লাহে লাহে এতিয়া চিল্ড মাংসটো মাৰ্কেটত স্পেচিয়েলি যেতিয়া এই ই-কমাৰ্চৰ প্লেটফৰ্মবিলাক আহিব ল'লে যেতিয়া ইনষ্টামাৰ্ট বা বিগ বাস্কেট বা এইবোৰে ডিষ্ট্ৰিবিউট কৰিব বিচাৰিছে বা লিচিয়াছৰ নিচিনা কোম্পানী আহিছে এইবোৰে কিন্তু আপোনাক তেনেকৈ একেবাৰে কাটি পেলাই ফ্ৰেছ মাংস পেকিং কৰি আপোনাক বিক্ৰী নকৰে তেওঁলোকে এটলিষ্ট মুৰ্গীটো 2-3 ঘণ্টা 4 ঘণ্টা ৰেষ্টিং কৰে চ' নাও ৰেষ্টিং কৰিলে এটাই প্ৰব্লেম মাংসটো যদি ৰেষ্টিং কৰা যায় নৰ্মেল টেম্পাৰেচাৰত তেতিয়া তাত মাইক্ৰ'বছবোৰ গ্ৰ' কৰিব পাৰে বেক্টেৰিয়া ফাংগাছ লাগিব পাৰে মাংসটো নষ্ট হৈ যাব চ' সেইটো নহ'বলৈ কি কৰা যায় চিল টেম্পাৰেচাৰত ৰখা যায় যিটো আমাৰ ধৰক ফ্ৰিজৰ টেম্পাৰেচাৰ চ' 4-5 ডিগ্ৰীত তাক ৰেষ্ট কৰোৱা যায় যিমান ডাঙৰ এনিমেলটো সিমান অলপ বেছিকৈ লাগে তাৰ পিছত তাক একচুৱেলি পেকেজিং কৰা যায় ফ্ৰেছ মাংস হিচাপে বা যদি বেছি দিনৰ কাৰণে ৰাখিব লাগে তেতিয়া তাক ফ্ৰ'জেন কৰা যায় চ' ফ্ৰ'জেন কৰিলে কি হয় লংগেটিভিটিটো বাঢ়ি যায় আৰু যিটো ফ্ৰ'জেন মিট সেইটো একচুৱেলি আপুনি 6 মাহলৈকেও যদি -18 পৰা -20 ডিগ্ৰীত মানে ফ্ৰিজৰ ওপৰৰ যিটো ফ্ৰিজাৰ ছেকশ্যনত আপুনি যদি ৰাখে সেইটো আপুনি 6 মাহলৈকেও ৰাখি ধুনীয়াকৈ খাব পাৰে একো নহয় একো নহয় আমি এতিয়া বহুত সময় হ'ল আমি ফ্ৰ'জেন মিটেই কনজিউম বেছিকৈ কৰি আছোঁ কৰোঁ টেষ্টতো কোনো ডিফাৰেঞ্চ নাই মাত্ৰ এটাই কথা আপুনি যদি ফ্ৰ'জেন বা চিল মিট হয় আপুনি তাক যিটো কৰে মানে মাংসটোক টান হৈ থকা ফ্ৰ'জেন মাংসটোক আপুনি অকণমান সময় নৰ্মেল পানীত তিয়াই পেলাই থৈ দিব বনোৱাৰ আগতে সেই মাংসটোক হয় আকৌ নৰ্মেল ছফ্টনেছটো যেতিয়া আহিব তাৰপিছত আপুনি যদি কুক কৰে সেই মাংসটোৰ টেষ্ট আৰু যিটো মাংস আপুনি একেবাৰে তেজৰে লুতুৰি পুতুৰি লেতেৰা আনহাইজেনিক মাংস কিনি আনি খায় মই ভাবোঁ সেই মাংসটোতকৈ আপুনি বেছি বেটাৰ টেষ্ট পাব এণ্ড আপুনি চাব নেক্সট 3 to 5 ইয়াৰ্ছত আমাৰ মাজতো সেই কনজাম্পশ্যন পেটাৰ্ণটো বাঢ়ি যাব কাৰণ আজি এণ্টায়াৰ ডেভেলপড ৱৰ্ল্ডত বা আমাৰ ডাঙৰ মুম্বাই দিল্লী বেংগালোৰ চেন্নাই এইবোৰ চিটিত কিন্তু এনেকুৱাকৈ মানুহে মাংসৰ কনজাম্পশ্যনটো কৰিব লৈছে আমি মোকে এতিয়া বহুতে কয় এই ফ্ৰ'জেন মাংস টেষ্ট নাই টেষ্টলেছ হেন কিন্তু মই ভাবোঁ যে মানুহে সেইটো আমি এটা কাৰণ ট্ৰেডিশ্যনেলি তেনেকৈ দেখি আহিছোঁ তেনেকৈ খাই আহিছোঁ গতিকে সেইটো চেঞ্জটো আমি সহজে এডপ্ট নকৰোঁ এটা কথা আৰু মই ভাবোঁ অকণমান চাইণ্টিফিক ইগন'ৰেঞ্চ মানে গুড মিট বুলি যদি কয় মোক যদি সোধা যে হোৱাট ইজ গুড মিট চ' গুড মিট ইজ বেচিকেলি যিটো মাংসৰ তোমাৰ চফ্ট জুচি অ'কে তাৰপিছত তাৰ কালাৰটো নৰ্মেল যিটো কালাৰ হয় মাংসটোৰ চ' এই যে টেক্সচাৰটো বেচিকেলি কালাৰ মিনছ টেক্সচাৰটো চ' এইবোৰৰ ওপৰত ডিপেণ্ড কৰে মাংসৰ টেষ্টৰ ওপৰত এতিয়া বহুতে মোক কয় যে আমাৰ অমুকলৈ আহিবি তাত ইয়াতকৈ বহুত টেষ্টি গাহৰি খাব পোৱা যায় কিন্তু মই এটা কথা কওঁ আপোনালোকে দেখিব বহুত সময়ত আপুনি গাহৰি খাই গাহৰি এনেকৈ ৰাবাৰৰ নিচিনাকৈ টানি থাকিব লগা হয় গম পাইছেনে চ' সেই টানি থাকিব লগা হয় কাৰণ কিয় কাৰণ যিটো গাহৰি মাংস আপুনি খাই আছে সেই গাহৰিটো ইয়াতো বহুত বয়স হৈছে ইয়াক সেই গাহৰিটোক আমাৰ কিছুমান ব্ৰিডৰ যাৰ স্কিনটো বহুত ঠিক হয় তেনেকুৱা স্কিনৰ গাহৰিৰ মাংস যাৰ কাৰণে আপুনি সেইটো চফ্ট নহয় সেই মাংসটো লোকেল হওক বা যিয়ে নকওক আপুনি সেইটো টেষ্টি বুলি মই নকওঁ কাৰণ সেই মাংসটো চফ্ট নহয় তাক আপুনি ৰাবাৰৰ নিচিনা টানি থাকিব লাগিব চ' মই ভাবোঁ যে আমাৰ কনজিউমাৰৰো এৱাৰনেছ লেভেলত ডেফিনেটলি আৰু অকণমান এৱাৰনেছ বঢ়াবলৈ আৰু বহুত ক্ষেত্ৰত কাৰণ আমি ব্যৱহাৰ কৰি পোৱা নাই মইতো সেইটোৱে ভাবোঁ যে বহুত ক্ষেত্ৰত ব্যৱহাৰ কৰি পোৱা নাই কাৰণে মানুহৰ মাইণ্ডছেটত তেনেকুৱা কিছুমান সোমাই আছে যাৰ কাৰণে আমি ভাবোঁ যে এনেকৈ সেইকাৰণে আৰু এটা বস্তু মই ক'ব বিচাৰোঁ যে আমাৰ ইয়াত প্ৰায়ে আমি শুনি পাওঁ যে লোকেল ভাৰ্চেছ মানে এক্সোটিক বা ব্লেক ভাৰ্চেছ হোৱাইট পিগছৰ এটা কণ্ট্ৰভাৰ্চি আমি প্ৰায় শুনো আচলতে মই ভাবোঁ সেইটো এটা মানে মইতো মিথ বুলিয়ে কওঁ সেইটো এটা ভুল ধাৰণা একচুৱেলি
বগা গাহৰি বা কলা গাহৰিয়ে হওক যদি সেই গাহৰিটোৰ স্লটাৰিং প্ৰচেছ বা কোনটো এজত তাক স্লটাৰ কৰা হৈছে সি কি দানা খাই পেলাই ডাঙৰ হৈছে সি কিমান দূৰ ট্ৰেভেল কৰিছে ষ্ট্ৰেছ কিমান হৈছে তাক স্লটাৰ কৰাৰ বা হাৰভেষ্ট কৰাৰ আগত সেইবোৰ ওপৰতহে নিৰ্ভৰ কৰে টেষ্টটো এতিয়া আমাৰ যদি অসমৰ যিবোৰ কলা গাহৰি সেইবোৰ নি পেলাই যদি লুধিয়ানা পাঞ্জাৱতো স্লটাৰ কৰি খোৱা যায় য'ত নেকি সিহঁতৰ 2-3 হাজাৰ কিলোমিটাৰ যেতিয়া ট্ৰেভেল কৰিব সিহঁতৰ বডিত যিবোৰ কেমিকেল প্ৰডাকশ্যন হ'ব সেই ষ্ট্ৰেছড এনিমেলটোক যেতিয়া স্লটাৰ কৰিব তাৰ টেষ্টটো কিন্তু তেনেকৈ লাগিব যিটো টেষ্ট আমি বাহিৰৰ পৰা অহা গাহৰিটো পাওঁ চ' এই যিটো লোকেল ভাৰ্চেছ আউটছাইডৰ যিটো মানে কণ্ট্ৰভাৰ্চি মই ভাবোঁ সেইটো অকণমান ৰিডিফাইন কৰাৰ দৰকাৰ লোকেল প্ৰডাকশ্যন লোকেল বুলি ক'লে মই ভাবোঁ যে লোকেল প্ৰডাকশ্যন অৰ ইজ দ্য পিক কামিং ফ্ৰম ফাৰ অফ সেইটো বেছি মেটাৰ কৰে সেইটো এইটো নহয় যে বগা বা কলা হ'লেই যে ভাল হ'ব বগা হ'লেই যে বেয়া হ'ব সেইটো কমপ্লিটলি মই ভাবোঁ এটা ভুল ধাৰণা আৰু বিশেষকৈ ধৰক এতিয়া আমাৰ ঘুংগুৰু গাহৰি যিটো মেচান ব্ৰিড চাইনাৰ মেচান ব্ৰিডৰ পৰা অৰিজিনেট হোৱা আমি ঘুংগুৰু বুলিও কওঁ নেপাল ক্ৰছ বুলি কওঁ সেই ব্ৰিডৰ গাহৰিটোৰ ছালখন বহুত ডাঠ আমাৰ মেক্সিমাম কলা গাহৰি ঘুংগুৰু গাহৰি আৰু সেই গাহৰিটো অকণমান বয়স হ'লে তাৰ মাংসটো আপোনাৰ টান হয় কাৰণ ছালটো তাৰ বহুত ডাঠ মইতো কেতিয়াও সেই মাংসটোক ভাল মাংস বুলি কেতিয়াও মই ডিফাইন নকৰোঁ চ' এই কিছুমান আমাৰ মিছআণ্ডাৰষ্টেণ্ডিং মিছকনচেপশ্যন আছে যিবোৰ মই ভাবোঁ উইথ টাইম আমাৰ নিচিনা আৰু বহুত শিক্ষিত যুৱক যুৱতী যেতিয়া ওলাই আহিছে আৰু এই ছেক্টৰটো যেতিয়া ইণ্ডাষ্ট্ৰী হ'বলৈ গৈ আছে তেতিয়া নিশ্চয় এইবোৰ ভুল ধাৰণা কমি আহিব আপোনালোকৰ নিচিনা পডকাষ্টত যেতিয়া 2-4জন মানুহে হয়তো মোৰ এইখিনি কথা শুনি তেওঁৰো এবাৰ হ'লেও ভাবিবলৈ সলনি নহ'লেও ভাবিবলৈতো বাধ্য হ'ব যে মানুহজনে কি কথা কৈছে চ' ডেফিনেটলি তেনেকৈ চেঞ্জবোৰ আহিব বাট ফুড হেবিট ইজ এ কালচাৰেল হেবিট মানে খুব ডিপলি ইনগ্ৰেইন হৈ থাকে চ' খুব সহজে বা খুব সোনকালে সেইটো চেঞ্জ নহয় কিন্তু আজি অসমত আমি পাইছোঁ যে যিখিনি মানুহ বাহিৰত ৱেল ট্ৰেভেল যিখিনি মানুহে ফৰেনত গৈছে ইউৰোপত গৈছে আমেৰিকাত গৈছে বা আন ঠাইত গৈছে তেওঁলোকে কিন্তু আমি যেনেকৈ গাহৰিৰ মানে মাংসৰ ওপৰত কাম কৰি আছোঁ সেইটো তেওঁলোকে কিন্তু খুব ভাল পায় ইনফেক্ট আমাৰ বহুতবোৰ কাটছ একচুৱেলি আমাৰ কনজিউমাৰবিলাকে আমাক কৈ শিকাইছে মোক ফটো পঠাই দিয়ে যে মনোজ তুমি এনেকুৱা এটা কাটছ দিব পাৰিবানে মনোজ তুমি অমুক পাৰ্টৰ পৰা এনেকুৱা এটা মোক হেৰি কৰি দিব পাৰিবানে ৰিচেণ্টলি এজন ব্যক্তি মই নাম নলওঁ আমাৰ খুব ভাল মানে তেওঁ কাষ্টমাৰ লকডাউনৰ সময়ৰ পৰাই তেওঁ আমাৰ প্ৰডাক্ট লৈ থাকে চ' তেওঁ জাপান গৈছিলে জাপানত তেওঁ মানে ঠিক বেলি টাইপৰ এটা থিন শ্লাইচড বেকন নহয় বাট বেকনৰ নিচিনা কাটা বেলিৰ হেৰি তেওঁ মোক পঠালে ফটোটো যে মনোজ এনেকৈ বনাই দিব পাৰিবা নেকি চ' মই এক্সপেৰিমেণ্টেল বেচিছত কৰি চালোঁ কৰি চাই খুব ভাল পাইছে তেওঁৰ সেই প্ৰডাক্টটো মই আমাৰ পৰ্ক লাভাৰ্ছৰ গ্ৰুপ কিছুমান আছে তাত যেতিয়া দিলোঁ আৰু 2-4জনে বিচাৰিলে তেওঁলোকে যেতিয়া ট্ৰাই কৰিলে ৱাও এইটো ইমান ধুনীয়া সেইটো কিবা হটপট নে কিবা বুলি কয় জাপানিজ হেৰিত মানে ইমান পাতল থাকে যে অকণমান কুক কৰিলে সিজি যায় বস্তুটো চ' আমাক বহুতকেইটা কাটছ একচুৱেলি আমাৰ গ্ৰাহকসকলে আমাৰ কনজিউমাৰসকলে আমাক শিকাইছে এতিয়া যিহেতু আপুনি বাৰে বাৰে আপোনাৰ কথাৰ মাজত কৈছে যে গাহৰি এতিয়া উদ্যোগলৈ পৰিণত হ'বলৈ গৈ আছে এটা ইণ্ডাষ্ট্ৰীলৈ পৰিণত হ'বলৈ গৈ আছে এতিয়া যদি আমি সেইটো কথাৰে লগতে মই এড কৰিব যদি বিচাৰোঁ বজাৰখনৰ কথা যদি আমি কওঁ বজাৰখনৰ অৱস্থা কেনেকুৱা আমাৰ যিখিনি থলুৱা যিখিনি গাহৰি পালক বা ব্যৱসায়ী তেওঁলোকৰ অৱস্থা কেনেকুৱা অসমৰ মইতো ভাবোঁ বজাৰখন ভাল বুলিয়ে ভাবোঁ মই বাট বজাৰখন কি হয় আচলতে বজাৰখনত প্ৰব্লেম তেতিয়া আহে যেতিয়া তাত বজাৰখনক কোনোবাই মানে তাক দমন কৰিব বিচাৰে যিটো মন'পলিষ্টিক হেৰি কৰিব পাৰে চ' তেনেকুৱা হ'ব গ'লে ডেফিনেটলি কিছুমান এটা হেৰি আহি পৰে কিন্তু আজিও ডেফিনেটলি নৰ্থ ইষ্টখন এখন বহুত বৃহৎ বজাৰ আৰু মই এটা কথা কওঁ যে আমি অকল নৰ্থ ইষ্টখনক কিন্তু বজাৰ হিচাপে ভাবি থকা নাই
ইনফেক্ট আমি বেয়ন নৰ্থ ইষ্টৰহে কথা ভাবি আছোঁ কাৰণ আমি যিটো কোৱালিটি মাংসৰ ওপৰত কাম কৰি আছোঁ আমি যিবোৰ প্ৰডাক্ট কৰি আছোঁ সেই প্ৰডাক্টৰ ডিমাণ্ড একচুৱেলি নৰ্থ ইষ্টতকৈ বাহিৰত বহুত বেছি চ' আমি খুব সোনকালে আমাৰ ব্ৰেণ্ডটোক নৰ্থ ইষ্টৰ বাহিৰত লৈ যাবলৈ বিচাৰোঁ আমি দিল্লীলৈ লৈ যাব বিচাৰোঁ আমি সাউথলৈ লৈ যাব বিচাৰোঁ অলৰেডি আমাৰ কিছুমান পাৰ্টিজৰ লগত ডিছকাশ্যন চলি আছে য'ত নেকি আমাৰ প্ৰডাক্টবোৰ আমি বাহিৰত পঠাবলৈ চ' উই ৱান্ট টু ৰিভাৰ্ছ দ্য মাইগ্ৰেশ্যন আমাৰ ইয়াত এতিয়া জিয়া গাহৰি বাহিৰৰ পৰা লাইভ পিক্স আহি পেলাই ইয়াতে ডাম্প হৈ থাকে চ' আমি আমাৰ ব্ৰেণ্ডটো এনেকুৱাত কাম কৰি আছোঁ য'ত নেকি আমি আমাৰ প্ৰডাক্টখিনি বাহিৰলৈ লৈ যাব পাৰোঁ নৰ্থ ইষ্টৰ বজাৰখনটো ভাল আপুনি ক'লে ধৰক বজাৰখন ভাল কিন্তু মই এইটোৱে জানিব বিচাৰোঁ যে আমাৰ থলুৱা যিখিনি ব্যৱসায় বা থলুৱা গাহৰি পালক তেওঁলোকৰ হাতত বজাৰখন আছে কিমান কৰিব পাৰিছে মই এইটো বস্তু মই এনেকৈ চাওঁ চাওক আমি কাৰণ আমি প্ৰডাকশ্যন কৰিব পৰা নাই চাফিচিয়েণ্টলি যাৰ কাৰণে বাহিৰৰ গাহৰিও আহে আৰু এটা কথা যে ভাৰতবৰ্ষখন এখন এটাই দেশ নহয় জানো তো তাত বেলেগৰ পৰা যে নাহিব তেনেকুৱাতো কোনো ৰেষ্ট্ৰিকশ্যন নাই নহয়নে যদি অসমত বজাৰখন আছে অসমৰ যদি প্ৰডিউচাৰে চাফিচিয়েণ্ট গাহৰি প্ৰডাকশ্যন কৰিব পৰা নাই ডেফিনেটলি বাহিৰৰ পৰা আহিব বাহিৰৰ পালকে যদি কম কষ্টত প্ৰডাকশ্যন দিব পাৰিছে তেতিয়া সেইটো ক্ৰেডিটটো তেওঁলোকৰ চ' আমি কম্পিট কৰিব শিকিব লাগিব আমি বাহিৰৰ ফাৰ্মাৰ্ছৰ লগত কম্পিট কৰিব শিকিব লাগিব আজি পাঞ্জাৱ হাৰিয়ানাৰ ফাৰ্মাৰ এজনে 200 টকা লাইভ ৱেট পালেও বহুত সুখী হয় আমাৰ ফাৰ্মাৰ্ছবিলাকে 240 টকা পালেও সুখী নহয় চ' ক'ৰবাত নহয় ক'ৰবাত আমি নিজেও চাব লাগিব আমি কিয় কম্পিট কৰিব পৰা নাই মই গাহৰি এটা 100 কেজিৰ গাহৰি এটা 240 টকা মানে 24,000 বা 23,000 টকাত বিক্ৰী কৰি কিয় মই ছাষ্টেইন কৰিব পৰা নাই কিয় পাঞ্জাৱৰ ফাৰ্মাৰ এজনে 20,000 টকাত বিক্ৰী কৰিও ছাষ্টেইন কৰিব পাৰিছে বা 19,000 টকাত বিক্ৰী কৰিও ছাষ্টেইন কৰিব পাৰিছে সেইটো এটা প্ৰশ্ন মই ভাবোঁ আমাৰ পালকসকলে আমাৰ প্ৰডাকশ্যন কৰা ব্যক্তিসকলে নিজেও ভাবি চাব লাগিব কাৰণ আমাৰ ইয়াত সকলো ক্ষেত্ৰতে মই দেখিছোঁ যে আমি বেলেগক আমি দোষাৰোপটো দি ভাল পাওঁ আমি নিজে নিজৰ কামত কিমান ভালকৈ কৰিব পাৰোঁ সেইটোৰ ওপৰত আমি কম হেৰি দিওঁ আৰু এটা মই কথা ভাবোঁ যে বজাৰৰ কথা কোৱাৰ লগে লগে আমি বজাৰখন নিজে কেনেকৈ দখল কৰিব পাৰিব লাগিব সেইটোৰ কথা কিন্তু আমি নিজে ভাবিব লাগিব আজি প্ৰায়বিলাক বজাৰ চব্জি কোনে বিক্ৰী কৰে মাছ কোনে বিক্ৰী কৰে তেওঁলোকক আমি কান্দা দেখিছোঁনে মোৰ বজাৰখন বেয়া হৈছে বুলি তেতিয়া আমি যিখিনি থলুৱা মানুহে কিবা এটা কাম কৰিলে আমাক কিয় সদায় আমি চব ক্ষেত্ৰতে আমাক যেন আমাৰ আঙুলি ধৰি আমাক যেন হেৰি কৰি থাকিব লাগিব কেতিয়াবা আমি চৰকাৰক ব্লেম কৰিম কেতিয়াবা আমি আন কাৰোবাক ব্লেম কৰিম আমি নিজৰ দায়িত্ব নিজে কেতিয়া ল'ম যদি মই বস্তু এটা প্ৰডাকশ্যন কৰিছোঁ মই তেতিয়াহ'লে মই কেনেকৈ বিক্ৰী কৰিম সেই কথাটোতো মই মাথা মাৰিব লাগিব মই ঘৰত বহি থাকিলে মোৰ বস্তু বিক্ৰী নহয়তো মই চাব লাগিব ক'ত এই মাৰ্কেটখন আছে আজি বাহিৰৰ বহুত মানুহে আহি নৰ্থ ইষ্টৰ য'ত নেকি হোলচেল মাৰ্কেট আছে তাত গৈ তেওঁলোকে গাড়ী খুলি লৈছে তেওঁলোকে কেনেকৈ গাড়ী খুলিব পাৰিছে আমি কিয় কৰিব পৰা নাই আমি কিয় চোৱা নাই আমাৰ যিসকলে পাৰে তেওঁলোকে কিয় খোলা নাই গাড়ী চ' আই থিংক বজাৰখন আছে বজাৰখন ল'বলৈ জানিব লাগিব কম্পিটিশ্যন থাকিবই বজাৰ মানেই কম্পিটিশ্যন আৰু আল্টিমেটলি মই ভাবোঁ গ্ৰাহকৰ ওপৰত সকলো নিৰ্ভৰ কৰে গ্ৰাহকে কি বিচাৰে আপুনি গ্ৰাহকে বিচৰা বস্তুটো প্ৰডাকশ্যন কৰিব পাৰিছে নে নাই আপুনি গ্ৰাহকে বিচৰাৰ কোৱালিটিৰ বস্তু প্ৰডাকশ্যন কৰিব পাৰিছে নাই কোৱালিটিটো চাবই আপুনি গ্ৰাহকে ভেলু ফৰ মানি অকল প্ৰাইচটো হাই হ'লেওতো নহ'ব আপোনাৰ কোৱালিটিটো কি আপুনি গোটেই পেলোৱা বস্তুখিনি খুৱাই পেলাই গাহৰিটো ডাঙৰ কৰি যদি আপুনি ভাবে যে মোক একেবাৰে পৃথিৱীৰ ভিতৰত ওৱান অফ দ্য বেষ্ট প্ৰাইচ লাগে তেতিয়া কেনেকৈ পাব আপুনি আজি মই ইয়াতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজি ৰিটেইল প্ৰাইচ পৰ্কৰ
আমাৰ অসমতে বহুত ঠাইত যিটো প্ৰাইচ 240 440 টকা 450 টকা বা তাতকৈ বেছি সেই প্ৰাইচটো নৰ্মেল মই পৰ্কৰ কাৰিকাতৰ কথা কৈছোঁ সেই প্ৰাইচটো চাব গ'লে কিন্তু পৃথিৱীৰ বহুত ঠাইতকৈ বেছি চাইনা য'ত নেকি চাইনা ভিয়েটনাম আমেৰিকা এইবোৰ কাণ্ট্ৰিজত কিন্তু ইমান প্ৰাইচ নহয় লাইভ পিক্সৰ যিটো প্ৰাইচ নৰ্থ ইষ্টত সেই প্ৰাইচ চাইনাত আপুনি এক্সপৰ্ট কৰিলেও নাপায় সেইখিনি পইচা আমাক বহুতে কয় আপুনি এক্সপৰ্ট কৰে নেকি মই এক্সপৰ্ট তেতিয়া কৰিলে লাভ হ'ব ন আইডাৰ মই যদি ইয়াত যিটো পইচা পাই আছোঁ তাতকৈ মই দুগুণ পইচা যদি পঠালে পাওঁ তেতিয়াহে হ'ব বা মোৰ ইয়াত সাৰপ্লাছ প্ৰডাকশ্যন হৈছে যিটো নেকি মই লোকেল মাৰ্কেট পোৱা নাই চ' মই বাহিৰত নিব লাগিব তেতিয়াহে মই এক্সপৰ্ট কৰিম চ' তাৰ পিছতো যদি আমি মাৰ্কেটখন ল'ব পৰা নাই তাৰ পিছতো যদি আমি প্ৰডাকশ্যন কৰিব পৰা নাই তাৰ মানে ক'ৰবাত নহয় ক'ৰবাত চাগৈ আমাৰো কিছুমান হেৰি আছে চ' বজাৰখন আমি ল'বলৈ শিকিব লাগিব পথাৰ আমাৰ বজাৰ আমাৰ ক'লে বজাৰ আমাৰ হৈ কেতিয়াও নাথাকে মই দেখোঁ তেনেকুৱা ধৰক পথাৰ আমাৰ বজাৰ আমাৰ শুনিবলৈ ভাল কথা হওক পথাৰ আমাৰ হওক বজাৰো আমাৰ হওক সেইটো আমিও বিচাৰোঁ কিন্তু বজাৰখনে কিন্তু আপোনাক ঘৰত আহি নিদিয়ে বজাৰখন ল'ব হ'লে আপুনি ওলাই যাব লাগিব বজাৰখনলৈ ষ্টাডি কৰিব লাগিব আপুনি জানিব লাগিব বজাৰখনত কি ডাইনেমিক্স চলে আৰু এটা কথা যে আপুনি এইটোও জানিব যে ব্যৱসায়টো চাইক্লিকেল ব্যৱসায়টোত সদায় একে থাকিব তেনেকৈও নহয় এতিয়া গৰমৰ দিনত মাংসৰ ডিমাণ্ড কমি আহে ডেফিনেটলি প্ৰাইচ অকণমান হ'লেও পৰিব উইণ্টাৰত ঠিক তেনেকৈ ডিমাণ্ড বাঢ়ি যায় আকৌ প্ৰাইচবোৰ বাঢ়ি যায় চ' ইটছ এ চাইকেলিকেল বিজনেছ ইজ চাইকেলিকেল যাকে সোধক আপুনি চাব কিছুমান সময়ত আপুনি হয়তো কৰি আছে কামটো কিন্তু লোকচানো খাব পাৰে বাট ষ্টিল কাৰণ আপুনি ভাল দিনত বেছি পইচা ইনকাম কৰিব সেইকাৰণে আপুনি কণ্টিনিউ কৰি থাকে যাতে অভাৰ দ্য পিৰিয়ড আপুনি আপোনাৰ যিটো ল অফ এভাৰেজৰ কথা কয় চ' এজ এ ল অফ এভাৰেজ যাতে মই সেইখিনি ইনকাম কৰিব পাৰোঁ সেইখিনি প্ৰফিট কৰিব পাৰোঁ তাকে মই আপোনাক প্ৰথমতে কৈছিলোঁ যে মোৰ কিছুমান প্ৰশ্ন আহিছে যেতিয়া মই ছ'চিয়েল মিডিয়াত এৰি দিছিলোঁ যে আপুনি আহিব এতিয়া কিছুমান প্ৰশ্ন আছে মই দুই এটা প্ৰশ্ন মই নোট কৰি থৈছিলোঁ ধেমাজিৰ পৰা এজনে মোক সুধিছিলে যে আমাৰ বহুতে মানে ধৰক নতুনকৈ ফাৰ্মিং যোন আহিছে তেওঁলোকে সৰুকৈ এখন ফাৰ্ম খোলে কিন্তু ফাৰ্মখন বঢ়াবগৈ নোৱাৰে কি কি কাৰণ থাকিব পাৰে আপুনিতো কিছুমান কথা ক'লে বাৰু হয় ন মই এটা কথা পাইছোঁ মোৰ যিখিনি এক্সপিৰিয়েঞ্চ কাৰণ আমি বহুতখিনি ফাৰ্মাৰ্ছৰ লগত জড়িত হৈ আছোঁ ট্ৰেইনিং আদি দিওঁ এটা বস্তু মই লেটলি মই এইটো খুব এডভকেট কৰি আছোঁ যে আমাৰ পালকসকলে আমাৰ ইয়াত এতিয়া পোৱালিৰ প্ৰডাকশ্যনটো অলপ হ'লেও আগতকৈ বাঢ়িছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে হয়তো 10-12জন এনেকুৱা ভাল ফাৰ্মাৰ্ছ আছে বা 20জন ভাল ফাৰ্মাৰ্ছ আছে যোনে ভাল ব্ৰিডিং কৰি আছে তো প্ৰথমে যিসকলে ষ্টাৰ্ট কৰে মইতো ক'ম যে তেখেতসকলে 1-2 বছৰমান ব্ৰিডিংটোত ডাইৰেক্টলি জাম্প কৰিব নালাগে বুলি মই ভাবোঁ বিকজ ব্ৰিডিংটো বহুত টেকনিকেল চায়েন্স ইনভলভ ৰিস্ক বহুত হাই ধৰক এজনী মাইকী গাহৰিয়ে 14টা 15টা 16টালৈকে পোৱালি দিয়াৰ কেপাচিটি ৰাখে কিন্তু সি এটা দুটাও দিব পাৰে 114 দিন তাৰ প্ৰেগনেঞ্চি পিৰিয়ড যদি সেই গাহৰিজনীৰ পৰা মই 4 মাহৰ প্ৰেগনেঞ্চি পিৰিয়ডৰ পিছত মই যদি 9টামান পোৱালি ল'ব নোৱাৰোঁ আৰু মই যদি কমাৰ্চিয়েল ফিড কিনি ফাৰ্মখন চলাইছোঁ তেতিয়াহ'লে মোৰ বিজনেছটো কিন্তু ফাইনেন্সিয়েলি ভাইবল নহয় তো মই আপোনালোকে চাওক আপোনালোকে যদি চাই মাছৰ ক্ষেত্ৰত বা মুৰ্গীৰ ক্ষেত্ৰতে পোৱালি প্ৰডাকশ্যন সেইবোৰ ফাৰ্মাৰ্ছ বা সেইসকলে কৰে যাৰ নেকি টেকনিকেল ন' হাউটো বহুত বেছি যাৰ নেকি ইভেন তেওঁলোক অলপ ডাঙৰকৈ কৰে ঠিক আছে চ' তেওঁলোকে বেটাৰ চিডলিংছ বা বেটাৰ পোৱালি প্ৰডাকশ্যন কৰিব পাৰে তো আমাৰ ইয়াত মই ভাবোঁ এটা চেলেঞ্জ যিটো লেটলি কাৰণ আগতে সেইটো এটা দৰকাৰো আছিল যে আমাৰ মাৰ্কেটত ভাল কোৱালিটি পিগলেটছ এভেইলেবিলিটিটো কম আছিলে চ' সেইকাৰণে মানুহে কি কৰিছিলে যে নিজে ব্ৰিডিঙো কৰিব লৈছিলে মই এটাই কথা ভাবোঁ যে যদি আপোনালোকে ব্ৰিডিং ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে মিনিমাম 12জনী যদি মাইকী নহয়
তেতিয়াহ'লে কিন্তু ছাষ্টেইনেবল নহয় বুলি ভাবোঁ মই মিনিমাম প্ৰথমতে 12জনীৰে ষ্টাৰ্ট কৰি তেওঁ যিমান সোনকালে পাৰে 25ৰ পৰা 30জনী যদি মাইকী গাহৰি কৰি ল'ব পাৰে তেতিয়াহ'লে মই ভাবোঁ তেওঁ কিন্তু কমফৰ্টেবল হৈ যাব কাৰণ এটা দুটা যেতিয়া মিছ হয় বা এজনী দুজনী মাইকীৰ পৰা যেতিয়া আপুনি কম পোৱালি পাব তেতিয়া আকৌ সেই ল অফ এভাৰেজৰ কথাটো আহিব অভাৰঅল তেতিয়া কি হ'ব আপুনি কাৰণ আপোনাৰ 12জনী মাইকী হ'লে বছৰত আপুনি প্ৰায় 24 বাৰ পোৱালি পাব সো 24 বাৰত দুবাৰ যদি নষ্টও হয় 22 বাৰ পালেও আপুনি 220টা পোৱালি পাব কিন্তু সাপোজ আপোনাৰ 5জনী মাইকী গাহৰি আছে 10 বাৰ পোৱালি পাব 10 বাৰৰ ঠাইত যদি আপুনি 8 বাৰ পালে আপোনাৰ য'ত নেকি 10টা এভাৰেজ যদি মই ধৰো 100টা পোৱালিৰ ঠাইত 80টা এই 20টাৰ ডিফাৰেন্সটো কিন্তু বহুত বেছি এটা সৰু ফাৰ্মাৰৰ কাৰণে 20টা পোৱালিৰ ডিফাৰেন্স মানে প্ৰায় 1 লাখ টকাৰ ডিফাৰেন্স ৰেভিনিউ বিশেষকৈ যিসকলে কিনি দানা খুৱাই প্লাই কৰে আৰু ব্ৰিডিঙৰ ক্ষেত্ৰত কিনি দানা খুৱাবলৈ বাধ্য হৈছে যোনে কমাৰ্চিয়েলি কৰিব বিচাৰে সো মোৰ এটাই হেৰি যে সৰু পালকসকলে একেবাৰে যোনে ধৰক সবৰে বেলেগ বেলেগ কেপাচিটি কাৰণ আল্টিমেটলি ব্যৱসায় এটা কৰিব হলে কেপিটেলৰ দৰকাৰ সো আপোনালোকে ষ্টাৰ্ট কৰোতে মই ভাবো সহজ কম ৰিস্ক আপোনালোকে 5জনী মাইকী গাহৰি কৰাতকৈ 20জনী বা 25টা খাসী গাহৰি পোহক আজিকালি পোৱালি যিবোৰ মাৰ্কেটত আমাৰ ধৰক পোৱালি এতিয়া 5 মাহ 6 মাহত 100 কেজি ক্ৰছ হৈ যায় ফাৰ্মাৰ্ছৰ হাতত আমি দুমহীয়া পোৱালি বিক্ৰী কৰোঁ সো তেনেকুৱা নিলে কিন্তু আপুনি আজিৰ ডেটতো ধুনীয়াকৈ এটা গাহৰিত আপুনি 6000 টকা 7000 টকাৰ প্ৰফিট ল'ব পাৰে তো আপুনি যদি এটা সাইকেলত ধৰক আপুনি 25টা গাহৰি পুহিলে দুটা সাইকেলত আপুনি 50টা গাহৰি পুহিব পাৰিব 50টা গাহৰিৰ পৰা যদি আপুনি 6000 টকাকে প্ৰফিট কৰে বছৰত আপোনাৰ 3 লাখ টকা প্ৰফিট যেটো বহুত ভাল কিন্তু যদি আপুনি তাৰ বিনিময়ত 5জনী 6জনী মাইকী গাহৰি পুহে কিন্তু আপুনি সিওৰ হ'ব নোৱাৰে যে আপুনি হেতু পাবও পাৰে হয়তো তাতকৈ বেছি প্ৰফিটও পাব পাৰে যদি আপোনাৰ একো লসেস নহয় নমৰে মৰ্টেলিটি না থাকে কিন্তু ব্ৰিডিঙত আমাৰ যেটো এক্সপেৰিয়েন্স আমাৰ মান্থলি প্ৰায় 25ৰ পৰা 30 এভাৰেজ আমাৰ বছৰটো 30জনী মান মাইকী গাহৰি প্ৰত্যেক মাহে আমি পোৱালি লওঁ সো ইন এন এভাৰেজ আমি 300 পোৱালি প্ৰডাকচন কৰোঁ সো যোৱা 5-6 বছৰত আমাৰ যিখিনি মাইকী গাহৰিৰ লগত কাম কৰা যেটো এক্সপেৰিয়েন্স তাৰ পৰা আমি দেখিছো যে পোৱালিৰ মৰ্টেলিটি বহুত চেষ্টা কৰিও কিছুমান ক্ষেত্ৰত আমি বচাব নোৱাৰো সো মোৰ হেতুৱে নতুন পালকসকলক মোৰ এইটোৱে এডভাইস হ'ব আপোনালোকে প্ৰথম অৱস্থাত ফেটেনিং কৰক আৰু যদি ব্ৰিডিং কৰে তেতিয়াহ'লে অকমান ডাঙৰকৈ কৰক আৰু তৃতীয়তে ভালকৈ ট্ৰেনিং কৰি লওক আমাৰ ইয়াত ৰাণীত এনআৰচিপি আছে তাত ট্ৰেনিং দিয়ে তাত কৰক আমি ট্ৰেনিং দিওঁ আমাৰ পৰাও কৰিব পাৰে লখিমপুৰত দীপাংকৰ আছে তেওঁ ট্ৰেনিং দিয়ে তাত কৰক সৰ্জিয়াৰী আছে আমাৰ ডিব্ৰুগড়ত তেওঁ ট্ৰেনিং দিয়ে তাত কৰক অকমান জানি শুনি কৰক বিকজ ব্ৰিডিং ইজ এ সায়েন্স এভৰি এক্টিভিটি ব্ৰিডিঙৰ সায়েন্স বৈজ্ঞানিক আপুনি যিমান বৈজ্ঞানিক এছঅপি বা পেকেজ অফ প্ৰেক্টিস টু ফলো কৰিব কিমান আপুনি সাকসেস পোৱাৰ হেৰি আছে আৰু এটা প্ৰশ্ন আছে মই প্ৰশ্নকেইটা আপোনাক কৈ দিওঁ দৰ্শকে ভাল পাব তেওঁ কৈছে যে তেজপুৰৰে এগৰাকীয়ে সুধিছে যে যেহেতু হাৰিয়ানা বিহাৰ নেপাল আদিৰ পৰা সহজতে গাহৰিৰ ভাল ফস আনাটো কিছু সমস্যা হয় কিছুমানৰ বাবে গতিকে উন্নত মানৰ ফস ইয়াত পোৱাৰ ব্যৱস্থা কি আছে এতিয়া ধৰক আমাৰ তেজপুৰৰ হয় তেওঁ আমাকে কন্টাক্ট কৰিব পাৰে অনলি থিং মানে আমাৰ এতিয়া কি হৈছে আমাৰ কোৱালিটিটো যথেষ্ট ভাল ওভাৰ এ পিৰিয়ড আমি এটা নিজৰ ব্ৰিডিং প্ৰগ্ৰাম ফলো কৰি যথেষ্টখিনি কৰিছো কাৰণে আমাৰ পোৱালিৰ ইমান ডিমান্ড এতিয়া আমি ধৰক আজিৰ ডেটতো আমাৰ প্ৰায় জুলাইৰ লাষ্টলৈকে উই আৰ ফুল্লি বুক আমাৰ হাতত আজিও প্ৰায় 600 মান পোৱালি আছে মাকৰ লগত নাৰ্সাৰীত আমাৰ প্ৰায় এডভান্স বুকিং চলে মানুহে 50% পইচা দি পেলাই হেৰি কৰিব পাৰে তেওঁ যদি ভাল ব্ৰিড লাগে আমাক সম্পৰ্ক কৰিব পাৰে আৰু বেলেগ বেলেগ ঠাইতো তেনেকুৱা বহুতে আমাৰ পৰা ব্ৰিডিং ষ্টক নিপ্লাই কৰিছে বহুতে পাঞ্জাব হাৰিয়ানা আদিৰ পৰা আনি প্লাই কৰিছে সো যাৰ ওচৰত ভাল ব্ৰিড আছে আপোনালোকে তেনেকুৱা ফাৰ্মাৰ্ছৰ পৰা ব্ৰিডিং ষ্টকটো লওক তেতিয়া নিশ্চয় মই ভাবো যে এটা ভাল ব্ৰিডৰে কাৰণ ব্ৰিডিং এনিমেলটো ডেফিনেটলি
ভাল ল'লে আপোনাৰ প্ৰডাক্টিভিটি ভাল পাব, আপুনি আপোনাৰ কষ্টটো ভাল হ'লে আপোনাৰ পোৱালিৰ ডিমাণ্ড ভাল হ'ব, বা আপুনি যদি নিজৰ পোৱালিখিনিক নিজে মাংসৰ কাৰণেও কৰে সোনকালে ডাঙৰ হ'ব। চ' তেনেকুৱা এটা ঢেকীয়াজুলিৰ পৰা এটা প্ৰশ্ন আছিলে, মানে প্ৰতিপালনৰ ক্ষেত্ৰত হেল্থ কেয়াৰটোৰ ক্ষেত্ৰত অকণমান সুধিছিলে যে থলুৱাভাৱে যিবোৰ খাদ্য খুৱায় গাহৰিক, কিছুমানে ধৰক কল খুৱায়, কচু গছ কাটি খুৱায়, সেইবোৰ দানা হিচাপে সিজাই পেলাই খুৱায়, সেইবোৰ কিমান উপকাৰী, সেইবোৰে কিমান কাম নাই উপকাৰী হয়। অনলি থিং মানে কি আমি যেতিয়া কিনা দানাটো খুৱাব নহয়, লাগিব। মই কিনা বুলি নকওঁ সেইটো। আমি গাহৰিত দানা যেতিয়া দিওঁ, বা আমি প্ৰথম কথাটো হ'ল যে আমি 3টামান বস্তুৰ ওপৰত হেৰি কৰিব লাগে, যে এটাটো হ'ল প্ৰটিন, দ্বিতীয়টো হ'ল এনাৰ্জি, থাৰ্ডটো হ'ল ফেটছ এণ্ড ফাইবাৰ। এই 4টা বস্তু যিটো আমাৰ মানে গাহৰিৰ মেইন খাদ্যত থাকিবলগীয়া বস্তু। তাৰপিছত মাইক্ৰ' নিউট্ৰিয়েণ্টছ আছে, ভিটামিনছ আছে, যিবোৰ আপোনালোকে এটা ভাল মিনাৰেল মিক্সাৰ যদি এড কৰি লয় তাতে আপুনি পাব। চ' কথাটো একচুৱেলি কিনা দানা আৰু নিজে বনোৱা দানাৰ কথা নহয়। কথাটো হ'ল যে যিখিনি দানা আপুনি ব্যৱহাৰ কৰে তাত এই বস্তুখিনি আছেনে নাই। ফৰ এক্সাম্পল, যেতিয়া পোৱালি এটা আমি মাকৰ পৰা আঁতৰাওঁ, আমি নাৰ্চাৰীত ৰাখোঁ এমাহ, আমি এমাহতে আঁতৰাওঁ, সেই সময়ত পোৱালিটোৰ গোটা দানা ডাইজেষ্ট কৰিব পৰা ক্ষমতা কম থাকে। চ' সেই সময়ত তাক এটা ভাল ষ্টাৰ্টাৰ দানা খুৱাব লাগিব। এট দ্য ছেইম টাইম সেই সময়ত তাক অকণমান হাই প্ৰটিনৰ দানা লাগে, কাৰণ সেই সময়ত গ্ৰ'থটো হ'ব ষ্টাৰ্ট কৰে, ফাৰ্ষ্ট গ্ৰ'থ হয়। ঠিক তেনেকৈ গাহৰি এটা 50 কেজি মানলৈকে মাছলছবিলাক বিল্ড হয়, যিটো আমি কাঠ মাংস বা লিন মিট বুলি পাওঁ। 50 কেজিৰ পিছত লাহে লাহে ফেটছৰ গ্ৰ'থটো বেছি হয়। চ' মাছল ক'ৰ পৰা বিল্ড হয়? প্ৰটিন। মাছল বিল্ড হ'ব, প্ৰটিন লাগিব। চ' আপুনি খাদ্যখিনি যিখিনি দি আছে তাত প্ৰটিন আছে নাই? ধৰক এতিয়া গ্ৰ'ৱাৰ ফিড আমি সেইটো ষ্টেজত, সেই ষ্টেজত 20-25 কেজিৰ পৰা 50-60 কেজিলৈকে আমি গ্ৰ'ৱাৰ ফিড ব্যৱহাৰ কৰোঁ। গ্ৰ'ৱাৰ ফিড এটাত প্ৰায় 20% মান প্ৰটিন হ'ব লাগে, ক্ৰুড প্ৰটিন যিটো। তো আপোনাৰ ফিডটোত ইমানখিনি প্ৰটিন আছে নাই? যদি সেইখিনি প্ৰটিন আছে, ডেফিনেটলি তাৰপিছত আপোনাৰ এনাৰ্জি লেভেল বেলেগ বেলেগ ষ্টেজত বেলেগ লাগে। ঠিক তেনেকৈ গাখীৰ খুৱাই থকা মাক এজনীক, যিটো আমি লেক্টেটিং ফেজ বুলি কওঁ, চ' লেক্টেশ্যন সময়ত মাকজনীক হাই এনাৰ্জি হাই প্ৰটিনৰ দানাৰ দৰকাৰ। চ' আপুনি যিখিনি দানা দি আছে তাত এনাৰ্জিও কিমান আছে আৰু প্ৰটিনো কিমান আছে, তো আপুনি চাব লাগিব। যদি সেইখিনি আপোনাৰ বনোৱা দানাৰে পাই আছে তেতিয়া নিশ্চয় তাত কোনো কথা নাই। চ' মই সেইটো মানে ইনফেক্ট মই আৰু এটা কথা, মই এই পডকাষ্টটোৰে সেইটো মই এটা নিজৰ ইউটিউব চেনেলত বা ফেচবুকত ভিডিঅ' এটা বনাই মই এৰিম বুলি। মই ৰিচেণ্টলি প্ৰায়কেইটা ফিড মেকাৰক এই যে কম্পনেণ্ট কেইটাৰ কথা ক'লোঁ মই, যে ক্ৰুড প্ৰটিন তেওঁলোকৰ কিমান আছে, তেওঁলোকৰ মেটাবলিক এনাৰ্জি বা ডাইজেষ্টিভ এনাৰ্জি বা নেট এনাৰ্জি যিকোনো কিমান আছে, তেওঁলোকৰ ফিডত ফেটছ কিমান আছে, ড্ৰাই মেটাৰ কিমান আছে, এই বস্তুকেইটাৰ একচুৱেলি তেওঁলোকে নজনায় ফাৰ্মাৰসকলক। আৰু ভাল কোম্পানীৰ কথা নকওঁ মই, বেছিভাগ কোম্পানীৰ কিন্তু আজিকালি মাৰ্কেটত বহুত পিক ফিডটো 2014-15 চনত যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া পিক ফিডেই নাছিল মাৰ্কেটত। গডৰেজে মাত্ৰ এটা দানা বনাইছিলে। মইতো ভাবোঁ যে মোৰ ইয়াত বহুত ডাঙৰ অৰিহণা আছে, যে গাহৰিত যে এই 6-7 প্ৰকাৰৰ দানা ব্যৱহাৰ হয়, সেই কথাটো কিন্তু মই ট্ৰেইনিঙত বা আদি কৰি যথেষ্ট ক'বলৈ লৈছিলোঁ। তাৰপিছত ডিহুজৰ নিচিনা নেডাৰলেণ্ডৰ কোম্পানী আহিল, তেওঁলোকে লঞ্চ কৰিলে। চ' এতিয়া ধৰক প্ৰায়বিলাক কোম্পানীৰে এই বেলেগ বেলেগ ষ্টাৰ্টাৰ ফিড, গ্ৰ'ৱাৰ ফিড, ফিনিচাৰ ফিড, লেক্টেশ্যন ফিড, গেষ্টেশ্যন বা চাউ ফিড আহিল। কিন্তু এতিয়াও বহুতবিলাক কোম্পানীত তেওঁলোকে আগতে পল্ট্ৰি ফিড বনাইছিলে বা ডেইৰী ফিড বনাইছিলে, এতিয়া চবেই পিক ফিডো বনাব লৈছে। বহুতে কিন্তু ভাবে যে পিক ফিডত যিবিলাক ৱেষ্টেজ আছে সেইখিনিক বনাই পেলাই পেলেট বনাই পেকেজ কৰি দিলেই পিক ফিড।
কোম্পানীৰ তেনেকুৱা এটা মেণ্টেলিটি কিন্তু মই আজিও দেখিছোঁ মই বহুতকেইটা কোম্পানীক মই নাম নলওঁ এই পডকাষ্টত কিন্তু মই বহুতকেইটা কোম্পানীক সুধিছিলোঁ যে আপোনালোকৰ ফিডত প্ৰত্যেকটো ফিডত ক্ৰুড প্ৰটিন কিমান আছে CP কিমান পাৰ্চেণ্টেজ আপোনালোকৰ এনাৰ্জিৰ পাৰ্চেণ্টেজ এনাৰ্জিৰ ভেলু কিমান মেগাজল বা কিলোজল এনাৰ্জি আছে তাত ফেটছ কিমান আছে ড্ৰাই মেটাৰ কিমান আছে এই বস্তুটো একচুৱেলি বাহিৰততো এইটো বেগটোতে লিখাৰ কাৰণে কম্পালচৰি ইনফেক্ট মই FSSI লৈ লিখিব গৈ আছোঁ বিকজ FSSI ইজ দ্য অৰ্গেনাইজেশ্যন হুইচ কণ্ট্ৰলছ প্ৰডাকশ্যন অফ ফিড মই এই পডকাষ্টটোৰে মই আমাৰ ফাৰ্মাৰ্ছসকলৰ এটেনশ্যন এইটোত মই ড্ৰ কৰিব বিচাৰিছোঁ আপোনালোকেও সোধক যে তেওঁলোকে যিটো দানা বিক্ৰী কৰি আছে সেই দানাত ক্ৰুড প্ৰটিন কিমান আছে এনাৰ্জি ভেলু কিমান আছে আপোনালোকে অকল পইচা দি আমাৰ ইয়াতে আমি মাৰ খাওঁ আমি কমাৰ্চিয়েল ফিড দি পেলাই যে আমি দানা কমাৰ্চিয়েল খুৱাই আমি পইচা বনাব তেতিয়া নোৱাৰোঁ যেতিয়া আমি ভাবি পেলাই দানা কিনি আনি খুৱাই আছোঁ যে আমাৰ ভাল দানা পইচা মোৰ গৈ আছে কিন্তু দানাটোত সেইটো ভেলু নায়ে কি খুৱাই আছোঁ নাজানো পেলেট বনাই দিয়াৰ পিছত তাৰ ভিতৰত কি আছে এইটো নাজানো ইনফেক্ট ফিড কোম্পানীবিলাকে ৰেগুলাৰলি তেওঁলোকৰ বেটছবিলাকৰ লেব টেষ্ট কৰাব লাগে আৰু সেই লেব টেষ্টৰ মতে তেওঁলোকে বেগটোত ডিক্লেয়াৰ কৰিব লাগে যে তেওঁলোকে কিমান ক্ৰুড প্ৰটিন দি আছে আমাক কিমান আমাক এনাৰ্জিৰ ভেলু দি আছে কিমান আমাক অইল বা ফেটছ দি আছে চ' আমি ফাৰ্মাৰ্ছবিলাকে এই ক্ষেত্ৰতো প্ৰত্যেকটো ফিড কোম্পানী যোনে যি দানা ব্যৱহাৰ কৰি আছে প্ৰত্যেকটো ফিড কোম্পানীকে এই ডিমাণ্ডটো দিব লাগে সিদিনা মই এখন মিটিঙত আছিলোঁ তাত দেখা গ'ল মানে কৈছে মোক শ্বেয়াৰ কৰিছে তাত যে পল্ট্ৰি যিবোৰ বাহিৰৰ ফিড ব্যৱহাৰ হয় আমাৰ অসমত যিবোৰ ফিড হয় তাৰ ভেলুজৰ ডিফাৰেঞ্চ ব্ৰইলাৰ ইণ্ডাষ্ট্ৰিটোত তেনেকৈ হৈ আছে সেইটো এটা কিমান ডাঙৰ অনিয়ম আপুনি ভাবি চাওক ৰেগুলেট কৰিব পৰা ব্যৱস্থা হোৱা নাই ফিডৰ মেনুফেকচাৰিঙত তেনেকুৱা কোনো ৰেগুলেশ্যন নাই চ' সেই বস্তুটো আমিও একচুৱেলি এৱাৰনেছ ক্ৰিয়েট কৰিব লাগিব ফাৰ্মাৰ্ছে ডিমাণ্ড কৰিব লাগিব ফাৰ্মাৰ্ছ অৰ্গেনাইজেশ্যনবিলাকে ডিমাণ্ড কৰিব লাগিব তো মই সেই এৱাৰনেছ ক্ৰিয়েট কৰাটোকে মোৰ এটা মানে নিজৰ এটা মই এইম লৈছোঁ মই নেক্সট 2-3 মান্থছত এই বিষয়ে য'তে ফৰাম পাওঁ য'তে হেৰি পাওঁ সুবিধা পাওঁ মই কম যাতে ফাৰ্মাৰ্ছবিলাকে এই বিষয়ে এৱেৰ হওক আৰু ফিড কোম্পানীবিলাকে একাউণ্টেবল হওক কমাৰ্চিয়েল দানা বহুত ব্যৱহাৰ হৈ আছে আজি 100 কোটি টকাৰ দানা আমি কিনি খুৱাই আছোঁ কিন্তু সেই দানাটোৰ পৰা আমি কি লাভ পাই আছোঁ সেই বস্তুটো কিন্তু বহুত ভালকৈ আপটিও ট্ৰেন্সপাৰেণ্টলি আমি গম নাপাওঁ আৰু সেই ক্ষেত্ৰত ফাৰ্মাৰখিনিও সজাগ হ'ব লাগে আৰু আপোনাৰ এটা দায়িত্ব বাঢ়িছেই যিহেতু আপুনি চৰকাৰে আপোনাক অসম গৌৰৱ সন্মান দিছে গতিকে এই ক্ষেত্ৰখনত আপোনাৰ দায়িত্ব বাঢ়িলে এতিয়া আমি চাওক আমাৰ যিটো বিজনেছ আমি অকল আমাৰ এইটো এটা ছ'চিয়েল বিজনেছ একচুৱেলি আমাৰ যদিও প্ৰাইভেট লিমিটেড কোম্পানী হয় আমি অকল প্ৰফিট মটিভৰে কাম নকৰোঁ আমি 3টা P বুলি কওঁ মই 3টা P ওপৰত আমি কাম কৰোঁ আমি যিখিনি কাম কৰোঁ তাৰে যাতে প্লেনেটৰ কোনো বিশেষ আমি ডেষ্ট্ৰাকশ্যন নকৰোঁ বা এনেকুৱা নকৰোঁ যে প্লেনেটৰ কিবা হাৰ্ম হয় দ্বিতীয় পিপল চ' যেতিয়া আমি পিপলৰ কথা কওঁ অল ষ্টেক হোল্ডাৰ্ছ আমাৰ এমপ্লয়িজ আমাৰ ফাৰ্মাৰ বন্ধুসকল যিসকলক আমি ট্ৰেইনিং দিওঁ যিসকলক আমি ছাপ্লাই দিওঁ পোৱালি বা ব্ৰিডিং ষ্টক আমাৰ কনজিউমাৰ্ছ যিসকলে আমাৰ মিটটো কনজিউম কৰে আমাৰ ভেণ্ডাৰ্ছসকল যিসকলে আমাক বস্তু বাহানি দিয়ে চ' আমাৰ কাৰণে এইটো 2nd P 3rd Pটো হ'ল আমাৰ প্ৰফিট আমি কাৰণ প্ৰাইভেটলি ইনকৰ্পৰেটেড এটা কোম্পানী আমি যিখিনি কৰিছোঁ আমাৰ ইয়াত প্ৰাইভেট ইনভেষ্টমেণ্ট আছে লোন আছে ডেফিনেটলি উইল হেভ টু ৰিটাৰ্ণ আমাৰ লোনখিনি আমি মাৰিব লাগিব আমি যিটো ইনভেষ্টৰৰ পইচা ৰেজ কৰিছোঁ সেই তাৰ বাবদ আমি ৰিটাৰ্ণ দিব পাৰিব লাগিব বাট উই আৰ ভেৰি ভেৰি কনচাৰ্ণ আমি 3টা P's সদায় আমাৰ কামত আপোনালোকে দেখিব ৰিফ্লেক্ট কৰে যে আমি এনেকুৱা কোনো এটা কাম কৰিব নিবিচাৰোঁ যাৰ দ্বাৰা মানে সমাজখনত কিবা নিগেটিভ ইম্পেক্ট হ'ব ইনফেক্ট আপুনি সমাজখনলৈ ভালহে কৰি গৈ আছে বিশেষকৈ এই যি গাহৰি পালকসকলৰ বাবে আপুনি বহুখিনি কাম কৰিছে
আৰু সজাগতাৰ ক্ষেত্ৰত আজি আপুনি বহুখিনি কথা ক'লে আৰু আপুনি মিটিঙতো কয়, আপুনি বিভিন্ন অনুষ্ঠানত আপুনি সেই সজাগতাৰ কথা কৈ থাকে। আৰু আপোনাৰ আজিৰ কথাখিনিৰ পৰা মই ভাবোঁ আমাৰ যিসকল গাহৰি পালক নতুনকৈ তেওঁলোকে গাহৰি পালনৰ ক্ষেত্ৰখনলৈ আহিব বিচাৰিছে বা কৰিও আছে, তেওঁলোক যথেষ্ট উপকৃত হ'ব। আৰু যিখিনি কুৱেশ্যনছ মই পাইছিলোঁ, মই ভাবোঁ সেইকেইজন দৰ্শকে ভাল পালে আপোনাৰ যিখিনি পৰামৰ্শ সেইখিনি পায়। আৰু মনোজ দা এইকণ সময় দিলে, বহু ব্যস্ততাৰ মাজত আহিল, গৰম তাতে, আপোনাক ধন্যবাদ জনাইছোঁ। বহুত বহুত ধন্যবাদ নন্দিতা, তোমাৰ পডকাষ্টলৈ মতাৰ বাবে আৰু মোৰ মনৰ কথাখিনি বা মোৰ এক্সপিৰিয়েঞ্চখিনি শ্বেয়াৰ কৰিব দিয়াৰ বাবে। আমি এই ছেক্টৰটোত এটা বহুত ডাঙৰ অপৰচুনিটি দেখি আছোঁ। আমি এই ছেক্টৰটো ভাবোঁ যে হাজাৰ হাজাৰ নৰ্থ ইষ্টত এণ্ট্ৰপ্ৰনাৰ বা মিনি এণ্ট্ৰপ্ৰনাৰ ক্ৰিয়েট কৰিব পৰা অপৰচুনিটিজ আছে। মাত্ৰ আমি ভাবোঁ যে ৰাইট ৱে কৰিব লাগিব। আৰু ব্যৱসায় ভিত্তিত যিকোনো এটা কাম কৰিলে ব্যৱসায়িক যিখিনি মানে কোন থাকে সেইখিনিক চালি জাৰি ভালকৈ কৰি আগবাঢ়িব লাগিব। আৰু যিসকল পালক তেওঁলোকে অকণমান ট্ৰেইনিং লৈ গোটেই বস্তুখিনি চালি জাৰি সেইটো কৰি যদি কামখিনি কৰে, আৰু যিখিনি আমাৰ কনজিউমাৰ্ছ তেওঁলোকেও যদি থলুৱা প্ৰডাকশ্যনখিনিক বেছি এনকাৰেজ কৰে, চৰকাৰেও যদি আমাৰ থলুৱা পালকসকলৰ ইণ্টাৰেষ্টটোত প্ৰথম প্ৰায়ৰিটিত ৰাখে, মই ভাবোঁ যে এই ছেক্টৰৰ পৰা লাহেকৈ ইণ্ডাষ্ট্ৰীলৈ শ্বিফ্ট হৈ গৈ আছে। আৰু ইয়াৰ দ্বাৰা হাজাৰ হাজাৰ নিবনুৱা যুৱক সংস্থাপন হ'ব পাৰিব, লগতে তেওঁলোকে এমপ্লয়মেণ্ট জেনেৰেট কৰিব। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। আৰু মোক তোমাৰ পডকাষ্টলৈ মতাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ। আৰু সকলো অসমবাসীলৈ ধন্যবাদ। নমস্কাৰ। ধন্যবাদ।